অনুসন্ধানৰ মজিয়ালে মই দিগন্ত কুমাৰ নাথে আপোনালোকক আদৰণি জনাইছো। আজি পাতিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ বিষয়, আকাশত চাং পাতিছে কোনে। এই বিষয় লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছো। যি সময়ত নিৰ্বাচনৰ দিন ক্ৰমান্বয়ে চমু চাপি আহিছে, সেই সময়ত প্ৰত্যেক সমষ্টিতে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰত্যেকগৰাকী নাগৰিক তেখেতসকলে ভোটাৰৰ মন জয় কৰাৰ বাবে বিভিন্ন কথা প্ৰতিশ্ৰুতি দিছে। সেই সময়ত ধোৱা চাঙত উঠাৰ দৰে আছে মিত্ৰতাৰ প্ৰসংগ, বিৰোধী মিত্ৰতাৰ প্ৰসংগ, শাসকীয় দলৰো মিত্ৰতাক লৈ কিছুমান প্ৰশ্ন অৱতাৰণা হৈছে। তৃণমূল পৰ্যায়ৰ সৰু সৰু ঠাইৰ কিছুমান নেতাই পদত্যাগ কৰিছে। এনেধৰণৰ পৰিস্থিতি ৰাজ্যখনৰ অব্যাহত আছে। এই সময়ত আমি পাতিবলৈ আগবাঢ়িছোঁ আকাশত চাং পাতিছে কোনে। এই বিষয়লৈ মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ বিজেপি দলৰ এগৰাকী মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব। মই আদৰিছোঁ AJP দলৰ মুখপাত্ৰ কংকনজ্যোতি গোস্বামী ডাঙৰীয়া। মই আদৰিছোঁ APCCৰ মুখপাত্ৰ নেকিব দুদুল ডাঙৰীয়া। আৰু এগৰাকী অতিথি বৰ্তমান সময়ত আহি আছে, তেখেত আহি পোৱা নাই, এখন দলীয় সভাত ব্যস্ততাৰ বাবে তেখেত অহাৰ পলম হৈছে। সোণেশ্বৰ পাটোৱাৰী ডাঙৰীয়া ৰাইজৰ দলৰ মুখপাত্ৰ, তেখেতো কিছু সময়ৰ পাছত আমাক সংগ দিব। তেখেতৰ সৈতেও আমি কথা পাতিম। মই অনুষ্ঠানৰ আৰম্ভণিতে নেকিব দুদুল ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। দুদুল ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ, আজি আপোনালোকৰ বিৰোধী মিত্ৰতাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকৰ পাছত যৌথ সংবাদমেল সম্বোধন কৰা হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই বিভিন্ন কথা তাত ব্যক্ত কৰিছে। আপুনি কি কয়? আপোনাক মই সুধিব বিচাৰোঁ যে বিৰোধী মিত্ৰতাৰ আজি সমাপ্তি ঘটিল নে বিৰোধী মিত্ৰতা হ'ল নে নহ'ল, কি হ'ল, আপুনি কি কয়? হয়, আপুনি সুন্দৰ প্ৰশ্ন কৰিছে। আমি আগন্তুক 2026 চনৰ অসমৰ বিধানসভা নিৰ্বাচনৰ কাৰণে যি বিৰোধী দল ঐক্য হৈছিলোঁ, সেই ঐক্যৰ উপনীত আজি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, লুইনজ্যোতি ডাঙৰীয়াৰ নেতৃত্বত, আজি বাকী CPMৰ আৰু কাঠা ডাঙৰীয়াৰ নেতৃত্বত আজি এক সংবাদমেল আয়োজন কৰি ৰাইজক বিষয়টো অৱগত কৰিছে। আৰু আমি ৰাইজৰ দলৰো অখিল গগৈ নাই, তেওঁ আছে আমাৰ লগত। গতিকে আৰু 2টা দিনৰ ভিতৰতে আমাৰ মিত্ৰ দলৰ গোটেই তালিকাখন স্পষ্ট প্ৰকাশ পাব। আপোনালোকে বা অসমৰ ৰাইজে ধৈৰ্য ধৰক, হতাশ আৰু নিৰাশ হ'ব নালাগে। আমি সকলোৱে মিলি বিজেপিৰ বিৰুদ্ধে আগন্তুক 2026 চনত নিৰ্বাচনত খেলিবলৈ সাজু হৈছোঁ। গতিকে এইটো নিঃসন্দেহ। আৰু আমি যে ঐক্যবদ্ধ হৈ আছোঁ, কাৰণ কিছুমান দলীয় কিছুমান ব্লুপ্ৰিণ্ট থাকে, যিবোৰ বস্তু আমি সকলো ৰাজহুৱা কৰিব নোৱাৰোঁ। গতিকে আমি প্ৰতিটো বিজেপিৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে প্ৰতিটো দল সাজু হৈ আছোঁ। আৰু 26ৰ নিৰ্বাচনত বিৰোধীৰে ঐক্য হৈ আগন্তুক দিনত অসমত চৰকাৰ গঠন কৰিব, এইটো আমি নিশ্চিত আৰু অসমৰ ৰাইজে নিশ্চিত। এটা গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে, কিন্তু আপোনাক সুধিব লগা মোৰ প্ৰশ্ন আছে। কাৰণ আপুনি 2টা দিনৰ কথা কৈছে, 2টা দিনৰ পাছত আপোনালোকৰ মিত্ৰতাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব এনেধৰণে কৈছে। কিন্তু আমাৰ হাতত এটা তথ্য আছে, সেই তথ্যমতে ৰাইজৰ দলৰ তৰফৰ পৰা এই কথা কোৱা হৈছে, অহা শনিবাৰৰ দিনটোলৈকে বাট চোৱা কথা আছে। শনিবাৰ হ'লে কাইলৈ দিনটো হ'ব। ইয়াৰ পাছত কিবা ঘটনা ঘটিব পাৰে নেকি? 2টা দিন বুলি আপোনাক মই প্ৰথমতেই ক'লোঁ, আজি এটা দিন, কালি এটা দিন। তাৰ পাছতে ছবিটো স্পষ্টভাৱে হ'ব, মানে কোনে কিমানটা ছিট আসন খেলিব, কোনটো দলে কোনটো সমষ্টিত খেলিব, সেই তালিকাখন প্ৰকাশ কৰিব। অলৰেডি কংগ্ৰেছৰ ফালৰ পৰা এখন তালিকা 42জনীয়া এখন তালিকা প্ৰকাশ কৰা হ'ল, বা ৰাইজৰ দলৰ পৰা এখন প্ৰকাশ পাইছে, আৰু লুইনজ্যোতি গগৈ ডাঙৰীয়াৰো প্ৰকাশ পাইছে। 42জনীয়া আপোনালোকৰ এখন প্ৰথম 42জনীয়া আমাৰ এখন তালিকা প্ৰকাশ পাইছে। গতিকে বাকী দ্বিতীয় তালিকাখন কংগ্ৰেছেও প্ৰকাশ কৰিব, অখিল গগৈ ডাঙৰীয়াও প্ৰকাশ কৰিব, লুইনজ্যোতি গগৈ ডাঙৰীয়াও প্ৰকাশ কৰিব। তাৰ বাবে আমি অসমৰ ৰাইজে সাজু হৈ আছে। যাকে নিদিয়ক, কংগ্ৰেছকে দিয়ক, ৰাইজৰ দলকে দিয়ক, বা লুইনজ্যোতি গগৈৰ প্ৰাৰ্থীকে দিয়ক, ৰাইজে কিন্তু মানে বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ সাজু হৈ আছে। এটা গুৰুত্বপূৰ্ণ কথা ক'লে, মই আপোনাক ধন্যবাদ জনাইছোঁ। আহিছোঁ কংকনজ্যোতি গোস্বামী ওচৰলৈ। আৰু গোস্বামী ডাঙৰীয়াই এই কথা ক'ব লাগে যে বিৰোধী মিত্ৰতাক লৈ AJP দল আপোনালোক সন্তুষ্টনে? আজি কি অসম জাতীয় পৰিষদ অসমৰ ৰাজনীতিত এটা ব্যতিক্ৰমী দল। আমি ক্ষমতা আহৰণ আমাৰ মূল উদ্দেশ্য হয়, কাৰণ যিহেতু ৰাজনৈতিক দল ৰাজনীতি কৰিছোঁ, গতিকে ক্ষমতা আহৰণটো মূল উদ্দেশ্য হ'বই। কিন্তু নিকৃষ্ট ৰাজনীতি কৰি ক্ষমতা আহৰণ আমাৰ কেতিয়াও উদ্দেশ্য নহয়। আমি যে ৰাজনীতি কৰিম, ক্ষমতা আহৰণ কৰিম, কিন্তু সেয়া হ'ব লাগিব উৎকৃষ্ট আৰু গুণগত মানৰ ৰাজনীতি।
নিকৃষ্ট ৰাজনীতি কৰি আমি কেতিয়াও ক্ষমতাৰ পিছত দৌৰা দল নহয়। এতিয়া চাওক, এই মিত্ৰতাৰ ক্ষেত্ৰত যিটো কথা কৈছে, আমি এইবাৰ বিশেষকৈ 2026 নিৰ্বাচনলৈকে আমি সম্পূৰ্ণভাৱে প্ৰস্তুত। আমি যদি ইচ্ছা কৰোঁ আমি 126টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাব পৰা অৱস্থাত আছোঁ। কাৰণ আমাৰ এইটো হয়, আমাৰ দলটো নতুন আৰু আমাৰ সাংগঠনিক শক্তি বিজেপি বা কংগ্ৰেছৰ সমান নহয়, কিন্তু আমাৰ যিবোৰ চিন্তন, দৰ্শন, বক্তব্য, কাৰ্যসূচী, কৰ্মসূচী, এইবিলাক আপোনালোকে দেখিব একদম সম্পূৰ্ণৰূপে ব্যতিক্ৰমী। এইবিলাক আন্দোলনৰ লগত নিমিলে। আৰু তাৰে লগতে আমাৰ মূল নেতাসকল, বিশেষকৈ জগদীশ ভূঞা ডাঙৰীয়া সাধাৰণ সম্পাদক আৰু আমাৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, তেখেতসকলৰ যিটো নিকা ভাৱমূৰ্তি, উজ্জ্বল ব্যক্তিত্ব, সেইটো আমাৰ অন্যতম মূল আধাৰ। গতিকে আমি আমাৰ সংগঠন যদিও আমাৰ কংগ্ৰেছ বা বিজেপিৰ দল সমকক্ষ নহয়, আমাৰ বক্তব্য, চিন্তন, দৰ্শন, কাৰ্যসূচী, কৰ্মসূচী আৰু আমাৰ নেতাৰ ভাৱমূৰ্তি ইমান উজ্জ্বল, ইমান নিকা, আমি যিকোনো সমষ্টিত গ'লে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰোঁ আৰু আমি জয়ৰ সেই সমষ্টিসমূহত আমাৰ জয়ৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কিন্তু এইবাৰ যিহেতু আমাৰ মূল শত্ৰু বিজেপি, আৰু আপোনালোকে নিশ্চয় দেখিছে যে যোৱা 10 বছৰত শাসনত আহি বিজেপি দেশৰ কি উন্নতি কৰিছে সেইটো বাদ দিয়ক, কিন্তু এই দলটোৰ কিন্তু বহুত উন্নতি হৈছে। তেখেতসকলে বস্তু বাহানিৰ মূল্য বৃদ্ধি ঘটাই, আনকি গো মাংসৰ বেপাৰীৰ পৰাও তেওঁলোকে হাজাৰ হাজাৰ কোটি টকা চান্দা লৈ তেওঁলোকে ইমান ধনী দলত পৰিণত হৈছে যে তেওঁলোকৰ লগত এতিয়া নিৰ্বাচনী টক্কৰ দিয়াটো সাধাৰণ কথা নহয় এই 10 বছৰত। গোস্বামী ডাঙৰীয়া, আমি মূল প্ৰসংগত থাকোঁ। হয়। আমি মূল প্ৰসংগলৈ আমি ঘূৰি আহিম। মই আপোনাৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ। আৰু ভট্টাচাৰ্য ডাঙৰীয়া এই কথা ক'ব, শাসকীয় দলত মিত্ৰতাৰ ক্ষেত্ৰত কি আগবাঢ়িছে, কেনে কি হৈছে? নাই, এতিয়া ভাৰতবৰ্ষৰ গোটেই ৰাজনীতিটো এলায়েন্সৰ ৰাজনীতি। এইটো আগতে হৈছিল যদিও সফল হোৱা নাছিল, কিন্তু 98 চনৰ পিছৰ পৰা ভাৰতবৰ্ষৰ যিটো ট্ৰেণ্ড হৈছে সেইটো হ'ল এলায়েন্সৰ ৰাজনীতি। কোনো দলে এককভাৱে চৰকাৰ গঠন কৰাৰ কথা পৰিৱেশনাই আৰু নাভাবেও, সন্মিলিতভাৱে সকলোৱে দুটা শিবিৰ হৈছে। এতিয়াতো আপোনাৰ NDA, গতিকে আমাৰ NDA হিচাপে আমাৰ লগত আছে, আজিৰ তাৰিখতো NDA হিচাপে আমাৰ লগত আছে AGP, BPF বা এই মুহূৰ্তলৈকেও UPPL আছে। গতিকে আমাৰ যিটো এলায়েন্স, সেই এলায়েন্সৰ ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আমাৰ এলায়েন্সৰ লগত যিটো চিট শ্বেয়াৰিঙৰ আলোচনা সেইটো সম্পূৰ্ণ হৈছে, কেৱল প্ৰাৰ্থী তালিকা ঘোষণা কৰা হোৱা নাই। এতিয়া অগপৰ সম্ভাৱ্য তালিকা এখন সামাজিক মাধ্যমত আমি দেখিবলৈ পাইছোঁ, যিখন মই গম পোৱা মতে সেইখন তেওঁলোকৰ অফিচিয়েল তালিকা নহয়। গতিকে কিছু কিছু ঠাইত সকলোবোৰ ৰাজনৈতিক দলৰে কিছু সন্তুষ্টি অসন্তুষ্টি থাকে, কিয়নো বহুত ৰিকৰ্ড প্ৰত্যাশী থাকে, তাৰ মাজত চিট শ্বেয়াৰিং কৰিলে এডজাষ্ট কৰিবলগীয়া হয়। গতিকে সেইফালৰ পৰা বাকী বিৰোধী ৰাজনৈতিক দলৰ মাজত যি এটা অচলাৱস্থাৰ সৃষ্টি হৈছে এই মুহূৰ্তলৈকে মই নাজানো, আৰু তেখেতসকলৰ হয়তো ফাইনেলি সেইটো চৰ্ট আউট হৈ যাব পাৰে, কিন্তু আমাৰ আমাৰ কিন্তু তেনেকুৱা কোনো ধৰণৰ অচলাৱস্থাৰ সৃষ্টি হোৱা নাই। গতিকে আমাৰ বিজেপি দলৰ লগত বা বিজেপি AGPৰ মাজত বা BPFৰ লগত এই ধৰণৰ অচলাৱস্থাৰ সৃষ্টি হোৱা নাই। গতিকে খুব সোনকালে আমাৰ এলায়েন্সৰ যিকেইটা অংশীদাৰী দল তেওঁলোকে নিজৰ নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। আৰু আমি বিশ্বাসী যে যিহেতু আমাৰ এলায়েন্সটো শক্তিশালীভাৱে ঐক্যবদ্ধ হৈ আছে, গতিকে এই নিৰ্বাচনত আমি পুনৰবাৰ আমাৰ দলে বা NDA সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া চাওক, অভিযোগ আপুনি গোটেই পৃথিৱীৰ যদি হিষ্ট্ৰী চাই, এনেকুৱা কোনো চৰকাৰ পৃথিৱীত আজিলৈকে কোনো দেশত কোনো ৰাজ্যত এনেকুৱা কোনো চৰকাৰ নাই যি চৰকাৰৰ সমালোচনা নহয়। সেইটোৱেইতো গণতন্ত্ৰৰ সৌন্দৰ্য। যদি বিৰোধী পক্ষত থাকিও চৰকাৰৰ মানে সমৰ্থনে কৰি যায়, তেনেহ'লেতো গণতন্ত্ৰৰ সৌন্দৰ্যটো নাথাকিল। ইয়াৰ আগতে যেতিয়া কংগ্ৰেছৰ 15 বছৰীয়া শাসন আছিলে, তেতিয়াও কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ কিছুমান অভিযোগ আছিলে, কংগ্ৰেছক সমালোচনা কৰা হৈছিলে। এইটো গণতন্ত্ৰৰ সৌন্দৰ্য আৰু এইটো দৰকাৰী, এইটো গণতন্ত্ৰৰ সৌন্দৰ্যৰ অংশ, আৰু এইটোৱে আচলতে চৰকাৰখনক ভাল কাম কৰিবলৈ আৰু চৰকাৰখনক সঠিকভাৱে কাম কৰাত সহায় কৰে। এতিয়া এই সময়ছোৱাত বিৰোধী পক্ষই কৈছে, আজি আমাৰ বিৰোধী পক্ষৰ প্ৰবক্তাসকলে ক'লে যে তেখেতসকলে এই নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ
তেখেতসকল ৰাইজ যেন সাজু হৈ আছে আৰু তেখেতসকলে সেইকাৰণে মানে পৰাভূত কৰিবলৈ সক্ষম হ'ব। কিন্তু সেইটো আমি ভোটাৰ ৰাইজৰ মাজতহে থাকিব কথাটো, ভোটাৰ ৰাইজেহে নিৰ্ণয় কৰিব। সেইটো যিটো ডেভেলপমেণ্টৰ কাম হৈছে যোৱা সময়ছোৱাত, সেইটো কিন্তু ৭৭ চৰকাৰখনক হয়তো সমালোচনা কৰিবলগীয়া ২-৪টা কথা থাকে আৰু থাকিবই, কিন্তু ডেভেলপমেণ্টৰ যিটো কাম সেইখিনি কাম কিন্তু ৭৭ স্বীকাৰ কৰিব লাগিব। তেখেতসকলে পাহৰি যোৱা উচিত নহয় যে ব্ৰহ্মপুত্ৰ নদীত এখন দলং নিৰ্মাণ কৰিবলৈ অসমৰ মানুহে আন্দোলন কৰিছিল, অসমত এটা শোধনাগাৰ নিৰ্মাণ কৰিবলৈ অসমৰ মানুহে আন্দোলন কৰিছিল, অসমত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ কাৰণে অসমৰ মানুহে আন্দোলন কৰিছিল, এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰিবলৈ অসমৰ মানুহে আন্দোলন কৰিছিল। এইবিলাক আজি কলাক্ষেত্ৰ কওক, আজি শৰাইঘাটৰ দলং কওক, আজি ৰিফাইনাৰী কওক, এই সকলোবোৰ কিন্তু অসমীয়া মানুহৰ আন্দোলনৰ ফলশ্ৰুতি। তাতকৈ ডাঙৰ কথা আমাৰ নিজৰ মুখৰ ভাষাটোৰ স্বীকৃতিৰ কাৰণেও আমি আন্দোলন কৰিবলগীয়া হৈছিলে। গতিকে এইটো আৰু সেই আন্দোলনবোৰ কাৰ বিৰুদ্ধে হৈছিলে? সেই আন্দোলনবোৰ কৰিবলগীয়া হৈছিল কাৰ বিৰুদ্ধে? কেন্দ্ৰত সেই সময়ত কাৰ চৰকাৰ আছিলে? কংগ্ৰেছৰ চৰকাৰ আছিলে। গতিকে সেই জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ নেতৃত্বৰ সময়ৰ পৰা আজি মানে কংগ্ৰেছ শাসনত থকালৈকে দিল্লীয়ে অসমক সদায় উপেক্ষা কৰি আহিছিলে। এতিয়া কিন্তু সেই পৰিৱেশ নাই। আজি চাওক, অসমৰ মানুহে অন্ততঃ মই ভবা নাছিলোঁ বা মোৰ দৰে আৰু হেজাৰজনেও ভবা নাছিলে, আজি অসমৰ মানুহে এছিয়াৰ ভিতৰত দ্বিতীয়খন বৃহৎ এটা প্ৰকল্প হ'বলৈ গৈ আছে। মই এটা সৰু উদাহৰণ দিছোঁ, গহপুৰ নুমলীগড় যিটো গহপুৰ আপোনাৰ নুমলীগড় সংযোগী যিটো আপোনাৰ টানেল, ৰোড কাম ৰেলৱে যিটো টানেল, সেইটো অসমৰ ব্ৰহ্মপুত্ৰৰ তলেৰে, সেইটো অসমৰ মানুহে কেতিয়াবা কল্পনা কৰিছিলনে? আমি খুব বেছি এখন IITৰ কথা ভাবোঁ, এখন IIMৰ কথা ভাবোঁ, এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং। আজি নুনমাটিৰ পৰা পলাশবাৰীলৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত আপোনাৰ 5খন দলং, নুনমাটি কুৰুৱা, আপোনাৰ ব্ৰহ্মপুত্ৰ হয় মাছখোৱা উত্তৰ গুৱাহাটী সংযোগী, শৰাইঘাটৰ 2খন আছে, এখন পুৰণিখন বাদ দি এখন আছে, 2খন আছে, আৰু পলাশবাৰী শুৱালকুছি। এই যিটো ৰিং ৰোড প্ৰকল্প, এই ৰিং ৰোড প্ৰকল্পটো এটা বৃহৎ প্ৰকল্প। গতিকে আজি এই কথাবিলাকৰ কাৰণে উন্নয়নৰ যিটো যাত্ৰা, উন্নয়নৰ যিটো এইখিনি কাম দ্ৰুত গতিত হৈছে। আৰু এটা কথা মই কওঁ, আগতে কি হয়, দলং এখনৰ আধাৰশিলা ঘোষণা হ'ল, এটা পাৰ্লিয়ামেণ্টত ঘোষণা হ'ল বা কোনোবা এখন বাজেটত ক'লে অসমত এখন দলং দিয়া হ'ব, সেইটো পিছৰ বছৰহে তাত অকণমান বাজেট ধৰি থৈ দিলে, অকণমান ছাৰ্ভে টাৰ্ভে কৰিলে, নেক্সট 5 বছৰত তাৰ কাৰণে আকৌ এটা এমাউণ্ট ধৰিব। এতিয়া কিন্তু এইখন চৰকাৰৰ দিনত আপুনি প্ৰতিটো প্ৰকল্প দেখিছে, প্ৰকল্প যদি ঘোষণা কৰা হৈছে তাৰ সময়ো নিৰ্ধাৰণ কৰা হৈছে, লগে লগে সেই সময়ত প্ৰকল্পসমূহ সম্পূৰ্ণ কৰা হৈছে। প্ৰকল্পবোৰ দীঘলীয়া হ'লে মানুহৰো আস্থা কমি যায়, আৰু প্ৰকল্পবোৰ দীঘলীয়া হ'লে ৰাইজৰ লোকচান হয়, ৰাজহৰ লোকচান হয়। কিয়? প্ৰকল্পবিলাকৰ প্ৰকল্প ব্যয় বাঢ়ি যায়। এতিয়া আপুনি বটদ্ৰৱ প্ৰকল্পৰ কথাই কওক, আপুনি ধলাশদিয়া দলঙৰ কথাই কওক, এতিয়া যিসমূহ প্ৰকল্প হৈ আছে, গুৱাহাটীত নিৰ্মাণ ফ্লাইঅভাৰবিলাকৰ কথাই কওক, যিবিলাক প্ৰকল্প হৈ আছে সেই প্ৰতিটো প্ৰকল্প কিন্তু সময়ত সম্পূৰ্ণ হৈছে। গতিকে এটা কথা মোক ক'ব নেকি যে এই আপোনালোকৰ যি উন্নয়নৰ কথা আপুনি ক'লে, এই উন্নয়নৰ মুখলৈ চাই ভোটদাতাই আপোনালোকক ভোট দিব? ডেফিনেটলি আমি আশাবাদী আৰু আমি ৰাইজৰ সঁহাৰি। আজি আপোনাৰ যিটো আমাৰ জন আশীৰ্বাদ যাত্ৰা চলি আছে, সেই আশীৰ্বাদ যাত্ৰাত মানুহে যি ধৰণে ওলাই আহিছে তাততো এটা মেছেজ যায় নহয়। গতিকে তাততো মানুহৰ আস্থাটো বা বিশ্বাসটো গম পায়। গোটেই অসমত আজি আমাৰ দলৰ সন্মানীয় সভাপতি বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আজি সংগ দিছে। এই যিবিলাক ঠাইত এই জন আশীৰ্বাদ যাত্ৰা গৈছে, সেই ঠাইবিলাকত যিটো জনস্ৰোত, স্বতঃস্ফূৰ্তভাৱে ওলাই অহা মানুহৰ যিটো জনস্ৰোত আপোনালোকে দেখিছে, তাৰ পৰাই অনুমান কৰিব পাৰি। গতিকে মই ভাবোঁ যে 2026 ইলেকশ্যনটো, নিৰ্বাচনটো মই বিৰোধীক শুভেচ্ছা জনাইছোঁ। শক্তিশালী বিৰোধী গণতন্ত্ৰত লাগে, গতিকে সেইটো আমি ৱেলকাম কৰিম। গণতান্ত্ৰিক দেশৰ এটা গণতান্ত্ৰিক পদ্ধতিৰ মাজত চলা আমি গণতান্ত্ৰিক নাগৰিক হিচাপে এখন গণতন্ত্ৰত সকলো দলৰ থাকিব লাগে, বিৰোধী পক্ষ শক্তিশালী হৈ থাকিব লাগে। গতিকে সেইটো আমি স্বীকাৰ কৰোঁ। কিন্তু আজিৰ তাৰিখৰ পৰিৱেশ যিটো, এই পৰিৱেশত যদি আপোনালোকে এই কথাটো অস্বীকাৰ কৰে যে এইবাৰ বিজেপি একেবাৰে শাসনৰ পৰা NDA উচ্ছেদ হৈ যাব, নতুনকৈ বিৰোধী পক্ষ শাসনত আহিব, এইটো মই ভাবোঁ অলিক কল্পনা আৰু এইটো বাস্তৱক কৰা এটা অস্বীকাৰ। ভট্টাচাৰ্য ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ কংকনজ্যোতি গোস্বামীয়ে কিবা ক'ব বিচাৰিছে? হয়, আপুনি বিজেপিৰ প্ৰবক্তাক বহুত সময় দিলে, কিন্তু আমাক বেছি সময় নিদিলে। মোৰ প্ৰথম কথাখিনি কমপ্লিট নহ'ল।
আচ্ছা মই কৈছিলোঁ যে এতিয়া আমি 126টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ আমি সাজু হৈ আছোঁ সক্ষমতা আছে। কিন্তু বিৰোধী মিত্ৰতাৰ স্বাৰ্থত আৰু যিহেতু কংগ্ৰেছ এটা বৃহৎ দল ঠিক যেনেকৈ বিজেপি এটা বৃহৎ দল তেওঁলোকৰ আমি জানো যে প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুত থাকে গতিকে হিচাপ নিকাচো বহুত থাকে সেইকাৰণে আমি যথেষ্ট এৰা ধৰা কৰিছোঁ আৰু আমি জাষ্ট 12টা চিটলৈকে আমি নামি আহিছোঁ আৰু আপুনি দেখিছে যি 12টা চিটত আমি খেলা কথা ভাবিছোঁ এতিয়ালৈকে সেই 12টা চিটত প্ৰাৰ্থিত্ব কেন্দ্ৰিক আমাৰ কোনো সংঘাত নাই আমাৰ দলত কোনো মতানৈক্য নাই দলৰ কেন্দ্ৰীয় সমিতি যেই মতে নিৰ্ধাৰণ কৰিব সকলোৱে সেইমতে মানি ল'ব আৰু সেইমতে আগবাঢ়িব গতিকে আমি যদিও শক্তিশালী আমি মিত্ৰতাৰ স্বাৰ্থত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত গণতন্ত্ৰক উভতাই অনাৰ স্বাৰ্থত ৰাজতন্ত্ৰক নিষেধ কৰাৰ স্বাৰ্থত আমি যথেষ্ট আপোচ কৰিছোঁ 10-12টা চিটত আমি সীমাবদ্ধ হৈছোঁ সেইটো কথা মই ক'লোঁ এতিয়া এখেতে কোৱা কথা কিছুমান মই উত্তৰ দিব খুজিছোঁ এখেতে এইমাত্ৰ ক'লে যে এইটো যে জনজাগৰণ যাত্ৰা কথা তেখেতে ক'লে চাওক নিৰ্বাচন জন আশীৰ্বাদ যাত্ৰা নিৰ্বাচন কিহৰ বাবে অনুষ্ঠিত হয় নিৰ্বাচন অনুষ্ঠিত হয় জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ বাবে সেই জনপ্ৰতিনিধিয়ে পাছত যায় মন্ত্ৰী বিধায়ক হয় ৰজা মহাৰাজা নিৰ্বাচিত কৰাৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত কৰা নহয় আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া কংগ্ৰেছে অভিযোগ আনিলে যে আপোনাৰ 12,000 বিঘা মাটি আছে যে তেখেতে কি উত্তৰ দিলে তেখেতে উত্তৰ দিলে যে মোৰ 12,000 বিঘাই হওক বা 24,000 বিঘাই হওক যি মাটি আছে সেয়া আইনমতে আছে এতিয়া আপোনাকে মই সুধিছোঁ এংকৰ ডাঙৰীয়া আপুনি মোক কওকচোন কোনোবা মুখ্যমন্ত্ৰীৰ 12,000 বিঘা মাটি থাকিব পাৰে নেকি 12,000 বিঘা মাটি ৰজাৰ থাকে ৰজাৰ থাকে মহাৰজাৰ থাকে গতিকে যদি অসমৰ ৰাইজে বিজেপিক ভোট দিয়ে তেতিয়াহ'লে তেওঁলোকে ৰজা মহাৰজা নিৰ্বাচন কৰিব কিন্তু নিৰ্বাচনটোতো ৰজা মহাৰাজে নিৰ্বাচন কৰাৰ কাৰণে হোৱা নাই নিৰ্বাচন হৈছে জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ কাৰণে হয় এটা গুৰুত্বপূৰ্ণ কথা কথাখিনি মই কৈ ল'ব দিয়ক এইখিনি এখেতে বহুত সময় কৈছেতো আমাক অলপ সময় দিয়ক গতিকে এইটো নিৰ্বাচন জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ কাৰণে হৈছে মন্ত্ৰী বিধায়ক নিৰ্বাচন কৰাৰ কাৰণে হোৱা নাই গতিকে অসমৰ ৰাইজে কোনো পদ্ধতিৰে বিজেপিক এইবাৰ ভোট দি জয়যুক্ত নকৰে এইটো আপোনাক মই ইয়াৰ পৰা কৈ থলোঁ এক নম্বৰ কথা এতিয়া চাওক তেখেতে কৈছে যে চৰকাৰ এখনৰ সমালোচনা হ'বই চৰকাৰ এখনৰ সমালোচনা কোনে কৰিব আজি দেশত গদি মিডিয়া বোলা শব্দ প্ৰৱৰ্তন হৈছে যোৱা 10 বছৰত আপুনি চাব আমাৰ যিখিনি আমাৰ ইয়াৰ স্থানীয় মিডিয়া মানে অসমৰ যিখিনি মিডিয়া সেইখিনি সম্পূৰ্ণৰূপে সেনেকুৱা হোৱা নাই যদিও তাতো বহুখিনি চেকা পৰিছে কিন্তু যিখিনি আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মিডিয়া সেইখিনি সম্পূৰ্ণৰূপে বিজেপি হস্তগত কৰিছে টকা পইচাৰে তেওঁলোকে হস্তগত তেখেতে নিজেই স্বীকাৰ কৰিছে গদি মিডিয়াই কৈছে তাৰপৰা সমালোচনা কোনে কৰিব কিন্তু ভাগ্য ভাল এতিয়া ছ'চিয়েল মিডিয়া এটা বোলা এটা বস্তু ওলাইছে আৰু সেইকাৰণে ৰাইজে আচল যিবিলাক কথা যিবিলাক সমস্যা যিবিলাক দুৰ্নীতি সেইবিলাকৰ কথা তেওঁলোকে ৰাইজে গম পাইছে গতিকে হয়তো ছ'চিয়েল মিডিয়া নহ'লে আপোনালোকৰ ভিতৰৰ কথাবিলাক আৰু ওলাই নপৰিল হয় এতিয়া চাওক এখেতে কৈছে যে আন্দোলনৰ কথা কৈছে এখেতে অলপ পাছত এটা কথা ক'ব মই জানো কাৰণ মই যিমানবিলাক এনেধৰণৰ অনুষ্ঠানত গৈছোঁ তাতে 755 জন শ্বহীদৰ কথাটো কৈছে এতিয়া 755 জন শ্বহীদ হৈছিল হয় এইটো হৈছিল 855 জন শ্বহীদ হৈছিল কিন্তু সেইটো হৈছিল 1983 চনত হিতেশ্বৰ শইকীয়াৰ দিনত এতিয়া অসমত কি ভূত আৰু ভূতকালবত ৰাজনীতি হ'ব নেকি কিন্তু চাওক সেই কংগ্ৰেছ চৰকাৰে কিন্তু পাছত সেই শ্বহীদসকলৰ শ্বহীদ হোৱাৰ পাছত অসম চুক্তি কৰিলে সেই আন্দোলনটোক মৰ্যাদা দিলে আৰু মই আপোনাক কওঁ যে অসম চুক্তি বিফল হোৱা নাই অসম চুক্তি ৰূপায়ণহে বিফল হৈছে যদি আজি অসম চুক্তি ৰূপায়ণ হ'ল হয় তেতিয়াহ'লে ইয়াতে খিলঞ্জীয়া আৰু অসমীয়া মানুহক খিলঞ্জীয়া গৌবেগ অসমীয়া গৌবেগ ধ্বনি শুনিবলগীয়া নহ'ল হয় গতিকে কংগ্ৰেছৰ দিনত যদিও সেইটো এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিল আৰু সেইটো বহু বছৰ আগত 40 বছৰ আগৰ কথা আজিৰ প্ৰেক্ষাপটৰ লগত সেইটো কোনো সম্পৰ্ক নাই কিন্তু তেখেতে আন্দোলনটো মৰ্যাদা দিলে আৰু অসম চুক্তি কৰিলে কিন্তু বিজেপি কি কৰিলে কা আন্দোলনত আপোনালোকে 5জনকৈ ফুল কোমলীয়া ল'ৰাক হত্যা কৰিলে কৰাৰ পাছত তেওঁলোকক শ্বহীদৰ মৰ্যাদাই দিয়া নাই আৰু সেইখিনি মানুহে যে শাসনৰ গাদীত বহি আছে গতিকে আপোনালোকে কি আন্দোলনৰ কথা কয় আপোনালোকে আন্দোলনৰ কথা বুজিয়ে নাপায় যদি আপোনালোকে আন্দোলনৰ কথা বুজি পালে হয় তেতিয়াহ'লে কা আন্দোলনত শ্বহীদ হোৱা যিকেইজন ল'ৰা সেইকেইজনক আপোনালোকে শ্বহীদৰ মৰ্যাদা দিলে হয় আৰু এটা স্বীকৃতি প্ৰদান কৰিলে হয় আৰু এতিয়া আপোনালোকে কা আন্দোলনৰ কাৰ কথা আহিলে আপোনালোকে কয় নাই এতিয়াতো আমিতো নাগৰিকত্ব দিয়াই নাই যদি নাগৰিকত্ব দিয়া নাই তেতিয়াহ'লে 5জনৰ আপোনালোকে হত্যা কিয় কৰিলে কিন্তু আপোনালোকে নাগৰিকত্ব দিছে সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যদি অবাৰ আপোনালোকে শাসনত আহে নিশ্চয়কৈ যি 13-14 লাখ বিদেশীৰ নাম আপোনালোকৰ NRCত নাই সেইখিনি যদি আপোনালোকে নাগৰিকত্ব দিব সেইটো ধ্ৰুৱ এইটো কথা মই আপোনাক ক'লোঁ আৰু এখেতে এতিয়া যিখিনি উন্নয়নৰ কথা ক'লে আপুনি দেখিব ইয়াতে বেছিভাগ তেখেতে নিৰ্মাণ কাৰ্যৰ কথা ক'লে ক'ত অভাৰব্ৰিজ নিৰ্মাণ কৰিলে ক'ত ফুটব্ৰিজ নিৰ্মাণ কৰিলে আপুনি এবাৰ কৃষিখণ্ডৰ অৱস্থা দেখিছেনে আপুনি গাঁৱৰ ল'ৰাই 8-10 হাজাৰ টকাৰ কাৰণে বাহিৰত চাকৰি কৰিব যায় মৃত্যুবৰণ কৰিছে তাতে কি কাম কৰিছে আপুনি মোক কওকচোন ইয়াতে আপুনি মোক খতিয়ান দিয়ক
এই শ্ৰমিকসকলৰ যে সকলো ধৰণৰ সা সুবিধা কৰ্তন কৰা হৈছে তেওঁলোকৰ প্ৰাপ্য আৰু অধিকাৰ পোৱা নাই আজি এই শ্ৰমিকসকলে যেতিয়া আপোনাৰ সচলত আন্দোলন কৰিলে তেতিয়া মুখ্যমন্ত্ৰীয়ে কি ক'লে যে তেওঁলোক কোম্পানীৰ চাকৰিয়াল চৰকাৰী নহয় আমাৰ তেওঁলোকৰ প্ৰতি কোনো দায়িত্ব নাই সেই নেকি আপোনালোকৰ শ্ৰমিকৰ প্ৰতি দায়িত্ব যদি কোম্পানীৰ মতে চলিব লগা হৈছে তেতিয়াহ'লে চৰকাৰ এখনৰ প্ৰয়োজন কি আপুনি উত্তৰ দিয়ক যে কৃষকৰ ক্ষেত্ৰত আপোনালোকে কি উন্নতি কৰিলে শ্ৰমিকৰ ক্ষেত্ৰত আপোনালোকে কি উন্নতি আমি কৰিলে মূল প্ৰসংগলৈ আহোঁ কাৰণ আমি কিন্তু কথাত ভালেখিনি কথা আপুনি কওক আপুনি ভালেখিনি কথা উত্তৰ দিবলগীয়া থাকি গ'ল হয়, কওক। প্ৰথম কথা হ'ল কি এখেতসকলে কৈছে কা আন্দোলনটো বিজেপিয়ে আনিছে সেইটো সঁচা কথা বা সেই কাৰ অধীনত যিসকল মানুহ নাগৰিক হ'ব কাৰ যিসমূহ চৰ্ত আপুনি পঢ়ি ল'ব কাৰ যিসমূহ সেই নাগৰিকত্ব আবেদনৰ কাৰণে যিসমূহ চৰ্ত পূৰণ কৰিব লাগে সেই চৰ্ত পূৰণ কৰি ইয়াত মই লাখ বাদ দিয়ক হাজাৰতো নাযাব নাগৰিকত্ব পাবলগীয়া মানুহৰ এক নম্বৰ আপোনাক কওঁতে মই নীৰৱে শুনিছোঁ একো নাই আমি বেছিকৈ ওপৰা-ওপৰিকৈ কথা ক'লে ৰাইজে কথাবোৰ শুনা নাপায় গতিকে আপুনি ক'লে মই মনে মনে আছোঁ এতিয়া মোৰখিনি শুনক দ্বিতীয়তে এখেতে কৈছে আন্দোলনৰ কথা 855 জন শ্বহীদৰ কথা 40 বছৰ আগৰ কথা অৰ্থাৎ এখেতসকল কংগ্ৰেছৰ লগত যিহেতু এলায়েন্সত আহিল এখেতসকলৰ কিন্তু মূল হেৰিটো কংগ্ৰেছক গালি পাৰি ভেটিটো কিন্তু এখেতসকলৰ আৰম্ভ হৈছিলে গোটেই আন্দোলন হওক কিবা হওক এখেতসকলৰ কংগ্ৰেছক গালি পাৰিয়ে আৰম্ভ হৈছিলে কিন্তু এতিয়া কংগ্ৰেছৰ লগত ৰাজনৈতিক স্বাৰ্থত কংগ্ৰেছৰ লগত যেহেতু এখেতসকলৰ এটা এলায়েন্স হৈছে গতিকে আজিকালি এখেতসকলে কংগ্ৰেছক প্ৰশংসা কৰিবলৈ লৈছে শুনক জাতিৰ পক্ষত যোন থাকিব অসম জাতীয় পৰিষদ তাৰ পক্ষতে থাকিব এইটো কংগ্ৰেছ বিজেপি বুলি কথা নাই অসমত সকলো চৰকাৰৰ দিনতে আন্দোলন হৈছে অসমত হায়েষ্ট বেছি আন্দোলন হৈছে কংগ্ৰেছ চৰকাৰ থকা সময়ত কিয় আপুনি আজি কংগ্ৰেছক প্ৰশংসা কৰিছে কিয় লক্ষী ওৰাঙক এই গণেশগুৰিত নাঙত কৰি একদম সভ্যতাৰ আটাইতকৈ মানৱ সভ্যতাৰ আটাইতকৈ লজ্জাজনক ঘটনাটো ইয়াত ঘটনা নাছিল যে বেলতলাত যেতিয়া লক্ষী ওৰাঙক নগ্ন কৰি দৌৰাই পিটিছিল কংগ্ৰেছৰ দিনত হোৱা নাছিল আজি আপুনি সেইটোৱে কথা ইয়াত একে সময়তে গুৱাহাটীত আপোনাৰ 6-7 ঠাইত বোমা বিস্ফোৰণ হোৱা নাছিল নেকি কংগ্ৰেছ চৰকাৰৰ দিনত আজি সেই সন্ত্ৰাসবাদৰ পৰা আজিতো পৰিৱেশটো উন্নয়নলৈকে ৰূপান্তৰ হৈছে এই কথাটো আপুনি স্বীকাৰ কৰিব লাগিব গতিকে মই কৈছোঁ কি যে অসমত যেতিয়া যিকোনো চৰকাৰ থাকিলে সেই চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ অসন্তুষ্টি থাকিব কোনো চৰকাৰ পৃথিৱীত আজিলৈকে যেতিয়ালৈকে পৃথিৱীত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে ৰাজতন্ত্ৰৰ কথাটো মই বাদে দিলোঁ যেতিয়ালৈকে গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে তেতিয়াৰ পৰা কোনো চৰকাৰে আজিলৈকে পৃথিৱীৰ কোনো মানুহৰ 100% প্ৰত্যাশা পূৰণ কৰিব পৰা নাই কিন্তু আমি বিচাৰ কৰিব লাগিব যে আটাইতকৈ বেছি প্ৰত্যাশা কোনে পূৰণ কৰিছে আটাইতকৈ বেছি উন্নয়নমূলক কাম কোনে কৰিছে আমি সেইটোৰহে তুলনা কৰিব লাগিব গতিকে মই এনেকৈতো কোৱা নাই যে কংগ্ৰেছে একোৱেই কৰা নাছিলে গতিকে মই কৈছোঁ কি যে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰৰ বিৰুদ্ধে বিৰোধী দল সংবাদ মাধ্যম ৰাইজ এইবিলাকৰ সমালোচনা কৰিবলগীয়া বহুত কথা থাকে আৰু গণতান্ত্ৰিক পৰিৱেশ আছে কাৰণে তেখেতসকলে মুকলিকৈ ক'বৰ সুযোগ থাকে আজি বিজেপি দলৰ বিৰুদ্ধেও বহুত অভিযোগ আপোনালোকে আনিছে বিৰোধী পক্ষই আনিছে কেতিয়াবা সংবাদ মাধ্যমেও আনিছে সেইবিলাক আমিও চালি জাৰি চাইছোঁ কোনটো শুদ্ধ কোনটো অশুদ্ধ এইটোৱে গণতন্ত্ৰৰ ৰূপ আপুনি একেবাৰে এনেকৈ নস্বাত কৰি দিছে বিজেপি একো কৰা নাই ভাল কাম কংগ্ৰেছৰ দিনত যিমান আন্দোলন হৈছিল কংগ্ৰেছৰ দিনত যিবিলাক কাম হৈছিল সেইখিনিয়ে সিদিনালৈকে আপোনালোকে কংগ্ৰেছক গালি পাৰি আছিলে গতিকে কথাটো এনেকুৱা আজি মিত্ৰতাৰ বান্ধোনত আবদ্ধ হোৱাৰ কাৰণে আপোনালোকে আজি কংগ্ৰেছক ক্লিন চিট নিদিব 855 জন শ্বহীদ হ'ল ঠিক আছে 855 জন শ্বহীদ হ'ল 855 জন শ্বহীদৰ পিছত যিটো ইন্দিৰা গান্ধীয়ে যিটো প্ৰস্তাৱ তেতিয়া গৃহমন্ত্ৰী জৈল সিং আছিলে জৈল সিঙৰ যোগেদি মেঘালয়ৰ গভৰ্ণৰ আছিলে লালন প্ৰসাদ সিং মেঘালয়ৰ গভৰ্ণৰক গৃহমন্ত্ৰী জৈল সিঙৰ যোগেদি ইন্দিৰা গান্ধীয়ে যিটো প্ৰস্তাৱ পঠিয়াইছিলে সেই প্ৰস্তাৱটো যদি তেতিয়াই মানি লোৱা হ'লহেঁতেন তেনেহ'লেতো 855 জন শ্বহীদেই নহয় আপোনালোকে সাংবিধানিক আন্দোলনটো এটা সাংবিধানিক সংকটৰ পৰ্যায়লৈকে উপনীত হ'ল আমি অসম আন্দোলনৰ মাজতে ডাঙৰ দীঘল হৈছোঁ গতিকে অসম আন্দোলনৰ সেই সময়ৰ ঘটনাৱলী আমাৰ চকুৰ সন্মুখত ঘটিছে আৰু আমি অসমৰ গোটেই সামাজিক উত্থান পতন দেখিছোঁ আমি অসম আন্দোলনো দেখিছোঁ আমি আলফাৰ উত্থান দেখিলোঁ ইয়াতে আমি সন্ত্ৰাসবাদী সংগঠনৰ উত্থান দেখিছোঁ আমি ইয়াতে অন্য সন্ত্ৰাসো দেখিলোঁ গতিকে এই গোটেই যিটো বিৱৰ্তনৰ ধাৰা এই বিৱৰ্তনৰ ধাৰাত অসমখন যে পিছুৱাই গৈ আছিলে এই আন্দোলনমুখিতাৰ কাৰণে আজি সেই আন্দোলনমুখিতাৰ পৰা আমি সেই পৰিৱেশৰ পৰা অতিক্ৰমি আহি আজি উন্নয়নৰ আমি প্ৰতিদ্বন্দ্বিতা আপোনালোকক ভাল পাম আপোনালোকে এতিয়া নিৰ্বাচন আহিছে
আপোনালোকে বিজেপিক গালি পাৰি NDA ক গালি পাৰি কিয় ৰাইজৰ ওচৰত চাপিছে আপোনালোকে NDA কৰা কামতকৈ ভাল কামৰ আঁচনি দেখুৱাওক না ৰাইজক নিশ্চয় আছে আপোনালোকে সেইবিলাক লৈ আগবাঢ়ক আপোনালোকে গালি পাৰি কিয় ভোট বিচাৰিব চেষ্টা কৰিছে নাই আপোনালোকে ভাল কাম বিজেপিয়ে কৰিছে যে বিজেপিৰ NDA চৰকাৰৰ দিনত NDA চৰকাৰৰ দিনত এইসমূহ অভিলেখী প্ৰকল্প হ'ল আমাৰ দিনত এইবোৰ আমি কৰিম আপোনালোকে কওক ৰাইজক আপোনালোকে পতিয়ন নিয়ক আপোনালোকে কেৱল শাসকীয় পক্ষক গালি পাৰি যদি ভাবিছে ৰাইজো ইমান মূৰ্খ নহয় আপুনিয়ে ক'লে যে ছ'চিয়েল মিডিয়া আজিকালি ষ্ট্ৰং ছ'চিয়েল মিডিয়াত সকলো মানুহে সচেতন মানুহে যিখিনিয়ে ছ'চিয়েল মিডিয়া ইউজ কৰে তেওঁলোকে সকলো দেখি আছে গতিকে ৰাইজে কেৱল তুলনা কৰে দেই মই আপোনালোকে এইটো ভ্ৰান্ত ধাৰণা নল'ব ৰাইজে তুলনা কৰে ইটো দলৰ লগত সিটো দলৰ এইখন চৰকাৰৰ কামৰ লগত সেইখন চৰকাৰৰ কাম কাজৰ তুলনা কৰে এনেকুৱা নহয় যে যিটো তুলনা কৰিলে তুলাচনীত যিটো বেছি উঠে সেইটোৰ সপক্ষে ৰায়দান দিয়ে এনেকুৱা নহয় যে একেবাৰে কোনোবাই বিজেপি দলক ভোটটো দিছে মানে তেওঁ 100% বিজেপিৰ মতাদৰ্শ গ্ৰহণ কৰিছে এনেকুৱা নহয় তেওঁ তুলনা কৰিব যে কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰৰ দিনত ভাল কাম হৈছে সেইটো তুলনাতে ভোটটো দিয়ে কাৰণ ভোটাৰক বুৰ্বক সজাবলৈ যোৱাটো ভুল কথা কোনো ভোটাৰ বুৰ্বক নহয় কংগ্ৰেছজ্যোতি গোস্বামী উত্তৰ দিয়ক চাওক এখেতে কৈছে যে আমি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছোঁ আমি মিত্ৰতা তাৰ লগতে কৰোঁ যি জাতিৰ পক্ষত থাকে জাতিৰ পক্ষত যোন থাকে আমি তাৰ লগতে থাকোঁ এতিয়া ইয়াতে বিজেপি বুলি কথা নাই চাওক কোনো দল ভাল বেয়া নহয় আপুনি যদি চাই কংগ্ৰেছৰো কিছু কলা অতীত আছে বিজেপিৰো কিছু কলা অতীত আছে ইয়াতে গুপ্ত হত্যাও হৈ গৈছে সেয়াও অগপোৱাটো বিজেপিৰ দিনতে হৈছে সেইবিলাক কথা আমি ক'ব নাযাওঁ কাৰণ সেইবিলাক কথা কৈ ইয়াতে বহুমূলীয়া সময় নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই তেতিয়া বিজেপি চৰকাৰ নাছিল আছিল আপোনাৰ এজিপিৰ চৰকাৰ আছিল এজিপি ইয়াতে আছিল কেন্দ্ৰত কা চৰকাৰ এল কে আদৰণিৰ নিৰ্দেশত হৈছিল গুপ্ত হত্যা সেইটো আপুনি সত্য এইটো কোনোবা অস্বীকাৰ কৰকচোন এতিয়া কথাটো হৈছে সমৰ্থক আছিল বিজেপিৰ সমৰ্থক আছিল সেইটো আপুনি প্ৰতিমান কৰিব বিজেপিয়ে সমৰ্থক আছিল বিজেপি আৰু এজিপিৰ মিলিত কাম আছিল সেইখন এজিপিৰ চৰকাৰত আছিল চিপিআই বামপন্থী দল আৰু 2-4টা আঞ্চলিক দলৰ লগত এলায়েন্স আছিল স্বয়ং প্ৰমোদ গগৈ ডাঙৰীয়া সেইখন মন্ত্ৰী হ'ব আছিলে নিৰ্বাচন 5 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় 5 বছৰৰ মূৰে মূৰে এই কাৰণে অনুষ্ঠিত হয় যে 1983 চনত কি হৈছিল সেইটো চাই পেলাই 2026ত ভোট দিব যদি লাগে তেতিয়াহ'লে 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত নহ'লে হয় 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন সেইকাৰণে অনুষ্ঠিত হয় যে 5 বছৰ চাওক আৰু 5 বছৰৰ কাৰণে চৰকাৰ নিৰ্বাচন কৰক কোন জাতিৰ পক্ষত আছে তাৰ পক্ষত থাকক যোন জাতিৰ বিপক্ষত আছে তাৰ বিপক্ষত থাকক এতিয়া কংগ্ৰেছ জাতিৰ পক্ষত আছে আৰু বিজেপি জাতিৰ বিপক্ষত আছে এতিয়া খিলঞ্জীয়া গৌবেগ ধনী উঠিছে অসমীয়া গৌবেগ ধনী হৈ উঠিছে গতিকে এটা দুগ্ধপুষ্য শিশুও জানে যে আজিৰ দিনত বিজেপি জাতিৰ বিপক্ষত আছে গতিকে আমি অসম জাতীয় পৰিষদ সেইকাৰণে জাতিৰ পক্ষত যোন আছে কংগ্ৰেছ তাৰ লগত মিত্ৰতা কৰিছোঁ এইটো আমাৰ স্পষ্ট কথা অনাগত দিনত যদি কংগ্ৰেছো জাতিৰ বিপক্ষত আছে তেতিয়া আমি জাতিৰ কংগ্ৰেছৰো বিৰোধিতা কৰিম এতিয়া মই ব্যক্তিগতভাৱে মই কওঁ মই বিজেপিকে ভোট দিছিলোঁ যেতিয়ালৈকে কাখন বিজেপি অনা নাছিলে মই বিজেপিকে ভোট দিছিলোঁ মাজত 2বাৰ অগপক ভোট দিছিলোঁ কিন্তু কংগ্ৰেছক ভোট দিয়া নাছিলোঁ কিন্তু কাখন যেতিয়া বিজেপি আনিলে 40 বছৰ ৰামঠকন খাই খাই কঁকাল বেকা হৈছে জাতি এটাৰ ওপৰত যেতিয়া আপোনালোকে কানি জাপি দি 5জন ল'ৰা হত্যা কৰিলে তাৰপাছত বিজেপিৰ নাম শুনিলে মোৰ গাত জ্বৰ উঠে মই আপোনাক এইটোৱে কথা ক'লোঁ কিন্তু এইটো ঠিক যদি বিজেপিৰ নেতা সলনি হয় বিজেপি ভাল কাম কৰে আগন্তুক সময়ত তেতিয়া বিজেপি সমৰ্থন দিয়াত মোৰ কোনো আপত্তি নাই আমি জাতিৰ পক্ষত যোন তাৰ পক্ষত থাকিম জাতিৰ বিপক্ষত যোন তাৰ পক্ষত থাকিম এতিয়া এটা মই এটা ইম্পৰ্টেণ্ট কথা এটা কৈ লওঁ এতিয়া বেছিভাগে কংগ্ৰেছ আৰু বিজেপিৰ যিটো চৰকাৰ সেইটো তুলনা হয় মই আপোনাক কওঁ ন এইখিনি কথা অলপ ভাইটি মই কাকো আক্ৰমণ কৰিবৰ কাৰণে কোৱা নাই এইখিনি কথা চমুকৈ কৈ আছোঁ 1944 চনত এই ভাৰতবৰ্ষত 40 লাখ মানুহে অনাহাৰত মৃত্যু হৈছিল 40 লাখ মানুহ অনাহাৰত মৃত্যু হৈছিল এই আমাৰ ওচৰৰ পশ্চিমবংগ ৰাজ্যত তাৰ পাছত 1947 চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু তাৰ পাছত আমাৰ দেশত এখন গণতান্ত্ৰিক চৰকাৰ হৈছে আৰু কংগ্ৰেছে এই চৰকাৰটো গুৰি বঠা ধৰিছিল আপোনালোকে চাব আপোনালোকে ঘৰত সুধি চাব মোৰ মায়ে ব্ৰাছেৰে দাঁত মাজা নাছিল তেখেতে গছত ঠাৰিৰে দাঁত ব্ৰাছ কৰিছিল আপোনালোকে যদি ঘৰত সুধিছে তেতিয়া দেখিব কি দিন আছিল লেমৰ পোহৰ আছিল গছত ঠাৰিৰে দাঁত ব্ৰাছ কৰিছিল স্বাধীনতাৰ 4 বছৰ আগতে 40 লাখ মানুহ অনাহাৰত মৃত্যু হৈছিল তাৰ পাছত কংগ্ৰেছে শাসন ভাৰ লৈ আজি দেশক এনেকুৱা এটা পৰিস্থিতিলৈকে আনিছিল আৰু এওঁলোকে মূলতঃ শাসন কেতিয়া ল'লে 2014 চনত অৰ্থাৎ কংগ্ৰেছে যিটো ঘৰ বনাই দিলে সেই ঘৰটোত কেৱল চুল তেল মাৰিব লাগিছিল তেওঁলোকে কি কৰিলে তেওঁলোকে ধ্বংস কৰি পেলালে ডিমনিটাইজেশ্যন বিমুদ্ৰাকৰণ GST এইবিলাক আনি পেলাই নিবনুৱা সৃষ্টি কৰিলে কত কোম্পানী বন্ধ হৈ গ'ল মই নিজে কাম কৰা কোম্পানীটো বন্ধ হৈ গৈছে মোক বেলেগে একো ক'ব নালাগে মই নিজে জানো কত কোম্পানী বন্ধ হৈ গ'ল এতিয়া অসমত এই যোৱা 5 বছৰত 2 লাখ
ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বন্ধ হৈ গৈছে। গতিকে কংগ্ৰেছ আৰু বিজেপিৰ ক'ত তুলনা হয়? আপোনালোকেতো চূণ তেল মাৰিব দিছিল ঘৰটোত, কংগ্ৰেছে বনাই দিয়ে ঘৰটোত, সেইখিনিও কৰিব নোৱাৰিলে, চব ধ্বংস হৈ গ'ল। আজি যে মই আপোনাক ক'লোঁ যে আপুনি মূল প্ৰশ্নটোৰ পৰা আঁতৰি গ'ল, কৃষিখণ্ড আৰু শ্ৰমিক খণ্ডত আপোনালোকে কি কৰিলে, জলসিঞ্চনত কি কৰিলে, সেইটো উত্তৰ দিয়কচোন মোক, এতিয়াই উত্তৰ দিয়ক আপোনালোকে। কি আপোনালোকৰ এই জলসিঞ্চনৰ মন্ত্ৰী অশোক সিংঘাল কি প্ৰকাণ্ড অট্টালিকা বনাইছে মোৰ ঘৰৰ ওচৰতে, কিন্তু তেওঁলোকে জলসিঞ্চন মাত্ৰ 5% 6% জলসিঞ্চন কিয় হ'ল, এই কথাটো মোক আজি উত্তৰ দিয়ক আপুনি ইয়াতে। গুৰুত্বপূৰ্ণ কথা কৈছে গোস্বামী ডাঙৰীয়ে। মই তেখেতৰ ওচৰলৈ পুনৰ আহিম। কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়ে কিবা এটা ক'ব বিচাৰিছে, কিন্তু 2 মিনিটত কওক, আমাৰ বিৰতি লোৱাৰ সময় হৈছে। মই এইটো কথাই ক'ব খুজিছোঁ। এখেতে কৈছে মই কেতিয়াবা এই কথাটো মই কোৱা নাই যে কংগ্ৰেছৰ দিনত একোৱেই কাম নহ'ল। ই এটা ধাৰাবাহিক প্ৰক্ৰিয়া, উন্নয়ন এক ধাৰাবাহিক প্ৰক্ৰিয়া। আৰু আপুনি কৈছে 2014, তাৰপিছত আপোনালোকে 77-ৰ পিছত জনতা চৰকাৰ আহিছে, ইয়াৰ মাজত বহুত চৰকাৰ আহি গৈছে। স্থায়ীভাৱে 5 বছৰ কোনো কাৰ্যকাল হয়তো অতিক্ৰম কৰিব পৰা নাই, কিন্তু 98ত বাজপেয়ী চৰকাৰ আহিছে। 98তো 5টা বছৰ বিজেপিয়ে শাসন কৰিছে, তাৰপিছত আকৌ 10 বছৰ ইউ পি এ শাসন কৰিছে। গতিকে এই কথাটো ভাৰতবৰ্ষত চৰকাৰ আপুনি যেনেকৈ ক'লে 14 চনতহে বিজেপিৰ আহিছে, ইতিমধ্যে দেশখন মানে নাই, বাজপেয়ীতো 5 বছৰ সম্পূৰ্ণ কৰিছে, 13 দিন 13 মাহ, তাৰপিছত 5 বছৰ বাজপেয়ী সম্পূৰ্ণ কৰিছে। তাৰ আগত জনতা ভঙা পতাকৈ 24 মাহ 12 মাহ এনেকৈ জনতা দলৰ চৰকাৰো চলিছিলে। গতিকে আপুনি এইটো কথা ক'ব নোৱাৰে। আৰু ইয়াৰ এনেকুৱা নহয় যে একেবাৰে কোনো চৰকাৰে কোনো কামেই নকৰিলে, দেশখন নিৰ্মাণত সকলোৰে সহযোগিতা আছে ঠিকেই, কিন্তু আমি আজিৰ প্ৰেক্ষাপটত বিচাৰ কৰিম এইটো যে দ্ৰুত উন্নয়ন, দ্ৰুত বিকাশ কেনেকৈ সম্ভৱ হৈছে, কাৰ দিনত সম্ভৱ হৈছে, আৰু কাৰ দিনত কোনবোৰ কথাই জনসাধাৰণক ভোট আপোনাৰ ভোটেৰে মোৰ ভোটেৰে এখন চৰকাৰ সাল সলনি নহয়। চৰকাৰ সলনি হ'ব ৰাইজৰ ভোটেৰে। ৰাইজে কাক ভোট দিব সেইটোতো নিৰ্বাচনে ঠিক কৰিব। গতিকে আপুনি ইয়াত ষ্টুডিঅ'ত বহি এই দাবী কৰিব নোৱাৰে আমি বিজেপিক NDAক অফৰাই দিম, এইবাৰ হাৰিব, সেইটোতো আপুনি ক'ব নোৱাৰে। আল্টিমেটলি ভোটাৰৰ ওচৰলৈ যাব লাগিব। হয়, কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে আৰু এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰি আছোঁ, কিন্তু আমাৰ সময় হৈছে বাণিজ্যিক বিৰতি লোৱাৰ। কিছু সময়ৰ পাছত আমি পুনৰ লগ পাম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट, ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है SBI करंट अकाउंट बेस्ट है, सबको पता है। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली
बिजली कट जाएगी बोल रहे टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब। कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट बी स्कैम से শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया? यस सिर्फ करंट अकाउंट बाकी है करंट अकाउंट के लिए तो SBI बेस्ट है। আমি পুনৰ অনুষ্ঠানলৈ উলতি আহিছোঁ আকাশত চাং পাতিছে কোনে এই বিষয় লৈ আমি নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰি আছোঁ মই বিৰতিৰ পাছত পুনে পুনে নেকিব দুদুল ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ তেখেতে বহুখিনি কথা ক'ব লগা আছে আৰু আজি বিৰোধী মিত্ৰতাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে তেখেতে কিছু সময় পূৰ্বে এই কথা কৈছে মই আপোনাক সুধিব বিচাৰিছোঁ গৌৰৱ গগৈ নেতৃত্ব সুপথৰে পৰিচালিত হৈ আছেনে আৰু তেখেতে যোৰহাটৰ পৰা প্ৰাৰ্থিত্বৰ আপোনালোকৰ প্ৰথম যিখন তালিকা প্ৰকাশ হ'ল তাত যোৰহাটৰ পৰা প্ৰাৰ্থিত্বৰ কাৰণে তেখেতে নাম ঘোষিত হৈছে তাৰ পৰা জয় লাভ কৰিব আপুনি কি কয় হয় মই আপুনি আজি প্ৰথম প্ৰগ্ৰামটো পাতিছে আকাশত চাং পাতা আকাশত কোনে চাং পাতিছে আকাশত বিজেপিয়ে চাং পাতিছে আজি প্ৰমাণ হৈ গ'ল আকাশত বিজেপিয়ে চাং পাতিছে সিদিনালৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে মিয়া কাম কৰিলে 5 টকাৰ পৰিৱৰ্তে 4 টকা দিবা মিয়াক শাস্তি দিবা ইউডিএফক প্ৰতি মুহূৰ্তত বিভিন্ন ধৰণৰ শব্দৰে অসমত বেয়া এটা পৰিৱেশ সৃষ্টি কৰিছিল আজি সেই ইউডিএফৰ লগত কোনে সামিল হ'ল ৰাজ্যসভাৰ নিৰ্বাচনত ছবি স্পষ্ট হৈ গ'ল ইউডিএফৰ লগত বিজেপিৰ যে মিটিৰিয়েলি আছে অসমৰ ৰাইজে কংগ্ৰেছে অসম জাতীয় পৰিষদে ৰাইজৰ দলে যে সদায় কৈ আছে আজি ছবিটো স্পষ্ট হৈ গ'ল গতিকে আকাশত কোনে চাং পাতিছে সিদিনালৈকে মিয়াক 5 টকাৰ পৰিৱৰ্তে 4 টকা দিব লাগে বুলি অসমৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে আজি ইউডিএফৰ লগত ৰাজ্যসভাৰ দেওনা পাৰ কৰিব লগা হৈছে কংগ্ৰেছে কিন্তু আৰু অসম জাতীয় পৰিষদে ইউডিএফৰ লগত কিন্তু মিত্ৰতা কৰা নাই মানে কৰা নাই নকৰো গৌৰৱ গগৈ স্পষ্ট কৰি দিছে সোনিয়া গান্ধী ৰাহুল গান্ধীৰ ওচৰত ইউডিএফে কিমান কাকতি মিনতি কৰিছে তাৰ পাছতো এইবাৰ 26 নিৰ্বাচনত ইউডিএফৰ লগত সামিল হোৱা নাই স্পষ্ট গৌৰৱ গগৈ নীতি গতিকে গৌৰৱ গগৈ নীতি স্পষ্ট প্ৰকাশ হৈ গ'ল ইউডিএফৰ লগত কোনে মিটিৰিয়েলি কৰিছে বিজেপিয়ে মিটিৰিয়েলি কৰি আছে এই ছবি পাই গ'ল ৰাইজে তাৰ জবাব দিব দ্বিতীয় কথা কৈছে আপুনি যোৰহাটৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া নিৰ্বাচন খেলিব হয় খেলিব আৰু যোৰহাটবাসী ৰাইজে যেনেকৈ লোকসভা নিৰ্বাচনত তেখেতক বিপুল ভোটত দিল্লীলৈকে পঠাইছিল অসমৰ গোটেই এছেম্বলিখন যোৰহাটত লাগি গৈছিল গৌৰৱ গগৈক লোকসভাত হৰুৱাবলৈ কিন্তু তাৰ উত্তৰ যোৰহাটৰ লোকসভাৰ ৰাইজে দিলে ঠিক তেনেকৈ এইবাৰ 2026 চনত যোৰহাট সমষ্টিৰ ৰাইজে তাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাক দিব তৃতীয়তে আপুনি ক'লে ন্যায় কোনে দিব আমাৰ সিদ্ধাৰ্থ বিজেপিৰ
দাদাজনে ক'লে ৰাইজে চাই আছে, ৰাইজে চাই আছে, জবাব ৰাইজে দিব। এই যে হিমন্ত বিশ্ব শৰ্মাই যে কৈছিলে জুবিন গাৰ্গক ন্যায় দিম বুলি যে কৈছিলে, সিদিনাখনে কোৰ্টে কি ৰায় দিলে? সিদিনাখনে কি ৰায় দিলে? সিদ্ধাৰ্থ জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত, জেলত আছে, আদালতত কেছ চলি আছে, সিদ্ধাৰ্থৰ পানীৰ ফেক্টৰী মুকলি কৰিবলৈ দিলে, শ্যাম কানু মহন্তৰ বেংকৰ একাউণ্ট খুলিবলৈ দিলে। অৰ্থাৎ SIT ৰিপৰ্ট কোনে বনাইছিলে? অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বনোৱা নাছিল জানো? গতিকে আজি SI ৰিপৰ্ট আদালতত ফুফুলা স্বৰূপ হ'ল। অসমৰ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাক ন্যায় দিব নোৱাৰে, তাৰ জবাব 26 চন অৰ্থাৎ আৰু এমাহৰ পাছত অসমৰ ৰাইজে দিব। কাৰণ এই কাৰণে ন্যায় দিব নোৱাৰে, অসমৰ ৰাইজে ভাবি আছে বিজেপিয়ে ন্যায় দিব। কেনেকৈ ন্যায় দিব? যদি জুবিন গাৰ্গৰ ন্যায় বিজেপি চৰকাৰে দিলেহেঁতেন, দুবাৰকে ভাৰতত প্ৰধানমন্ত্ৰী ভ্ৰমণ কৰিলে, দুবাৰকে গৃহমন্ত্ৰী অমিত শ্বাহ ভ্ৰমণ কৰিলে, জুবিনদাৰ শ্ৰদ্ধাঞ্জলি যি জেগাত একাচি চাকি জ্বলাবৰ কাৰণে সময় নাপালে, তেওঁ উজনিৰ পৰা নামনিলৈকে ঘূৰিলে, বিজেপিৰ কাৰ্যালয়ত ঘূৰিলে, কিন্তু 4বাৰকে আহিলে, আকৌ এবাৰ আহিব, কিন্তু জুবিনদাৰ সমাধিথলীত গৈ পেলাই ধূপ এচাকি জ্বলাবৰ কাৰণে নোৱাৰিলে। গতিকে এইখন বিজেপি চৰকাৰে যে ন্যায় দিব নোৱাৰে, অসমৰ ৰাইজে লিখি থৈ দিয়ক, আৰু আগন্তুক দিনত অসমৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব। তাৰ পাছত কৈছে উন্নয়ন হৈছে। আৰে উন্নয়নটো হৈছে, কেনেকুৱা উন্নয়ন হৈছে? আপোনাৰ জনসংযোগ বিভাগৰ তথ্য মতে এই যে মোদী যে আহিছে, অমিত শ্বাহ যে আহিছে, 400 কোটি টকা 400 কোটি টকা বেনাৰ পোষ্টাৰ ব্যৱহাৰ কৰিছে। 400 কোটি টকা, ধেমালি পাইছে আপুনি? একেবাৰে অসমৰ ইটোমৰ পৰা সিটোমলৈকে যাক, পেচাব কৰিবলৈ গ'লেও মোদীৰ ফটো, হাগিবলৈ গ'লেও মোদীৰ ফটো, ক'ৰবাত বহিবলৈ গ'লেও হিমন্তৰ ফটো, ইমান যে ফটো লগে যে আশীৰ্বাদ যাত্ৰা কৰিব লগা হৈছে। তাৰ মানে ৰাইজে সিদ্ধান্ত দি থৈ দিছে 2026ত আহি থকা নিৰ্বাচনত ইয়াৰ জবাব দিব। তাৰ বাবে 400 কোটি টকা 400 কোটি টকা বেনাৰ পোষ্টাৰ লগাই তৰ পোৱা নাই। এতিয়া ৰাইজৰ ওচৰত আশীৰ্বাদ যাত্ৰা, শুনক আমি মূল শুনক, আশীৰ্বাদ যাত্ৰা যে কৰিছে, ইমান আঁচনি দি আকৌ আশীৰ্বাদ যাত্ৰা কিয় ল'ব লাগে? পদূলিয়ে আশীৰ্বাদ যাত্ৰা কিয় ল'ব লাগে? আৰু এই আশীৰ্বাদ যে মানুহ যে ইমান হৈছে, এই আঁচনিৰ মানুহ, এই বিভিন্ন ধৰণৰ আঁচনিৰ মানুহ, যদি এই আশীৰ্বাদ যাত্ৰাত যদি অংশগ্ৰহণ কৰা নাযায়, তেওঁৰ অৰুণোদয় কাটি দিব, তেওঁৰ ৰেচন কাৰ্ড কাটি দিব, তেওঁৰ বৃদ্ধ পেঞ্চন কাটি দিব, তেওঁৰ সেয়া গছ পুলি ৰোৱা পইচা কাটি দিব, ভাবুকি দি মানুহ থিয় কৰাইছে, আৰু মানুহে বাধ্যত পৰি পেলাই তাত গৈ লাইন পাতি ফুলা লৈ পেলাই থিয় হৈ আছে মামাক আদৰিবলৈ। কিন্তু এই আচল আদৰণি নহয়, আচল আদৰি আৰু এমাহ 1.5 মাহৰ পাছত যি অসমৰ বিধানসভা নিৰ্বাচন আহি আছে, EVM মেচিনত অসমৰ ৰাইজে তাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে। ধন্যবাদ জনাইছো, আপুনি বহুখিনি কথা ক'লে। আৰু আমাৰ বিজেপিৰ দাদাজনে ক'লে উন্নয়নৰ কথা ক'লে, উন্নয়ন হোৱা নাই বুলি ক'লে, উন্নয়ন হোৱা নাই বুলি ক'লে, কিবা কিবি ক'লে, আন্দোলন হোৱা নাই বুলি ক'লে। আজিৰ তাৰিখত ছ'চিয়েল মিডিয়াত কবিতা এটা লিখি দিলে জেলত ভৰাই দিয়ে। আজিৰ তাৰিখত ছ'চিয়েল মিডিয়াত কবিতা এটা লিখি দিলে জেলত ভৰাই দিয়ে। এই বিজেপি চৰকাৰে, কংগ্ৰেছ চৰকাৰ নহয়, কংগ্ৰেছ চৰকাৰ যেতিয়া আছিল, এই বিজেপিৰ নেতাসকলে, এই বিজেপি কৰ্মীসকলে দিছপুৰ ৰাজগেটত ধৰ্ণা দিছিলে। আজি ধৰ্ণা দিয়া জেগা নাইকিয়া কৰি দিলে তাত। আজি বিজেপি চৰকাৰ দিনত দিছপুৰ ৰাজগেটত যি ধৰ্ণা দিয়া গণতান্ত্ৰিক মাধ্যমেৰে প্ৰতিবাদ কৰিছিলে, সেই জেগা তাৰ পৰা আঁতৰাই পেলাই অন্য জেগাত নিলে। আমি কথা নাপাতো, আমাৰ অসমৰ ৰাইজক ক্লিয়াৰ কৰি দিছো, গৌৰৱ গগৈৰ নেতৃত্বত, লুৰিণজ্যোতি গগৈৰ নেতৃত্বত, অখিল গগৈৰ নেতৃত্বত যি আমাৰ CPI-CPM নেতৃত্বত যি আমাৰ ঐক্য হৈছে, এই ঐক্য আমাৰ যি একতা, এই ঐক্যৰ একতাৰ জৰিয়তে আহি থকা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ কৰিব, এইটো 100% নিশ্চিত। দুৰুল ডাঙৰীয়া ধৈৰ্য ধৰক, মই আপোনাৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ, আৰু তেখেতে কিছু কথা ক'ব বিচাৰিছে। নহয়, মই প্ৰথম কথা কৈছোঁ, এই আমাৰ কংগ্ৰেছৰ প্ৰবক্তাগৰাকীয়ে যিখিনি কথা ক'লে, তেখেতে কৈছে যে অহা হেৰিত, মইতো সেই দিনতে আমি নিশ্চয় ইয়াত লগ হ'ম ষ্টুডিঅ'তে, ৰাইজে কি ৰায় দিয়ে।
আমি নিশ্চয় ইয়াত লগ হ'ম হয়। সেইদিনা আপোনাৰ ফলাফল নিশ্চয়। আমিও সাজু আছো। 2 নম্বৰ কথাটো তেখেতে যিটো ক'লে যে এই যিটো বেনিফিচিয়াৰী আঁচনি ষ্টাৰ্ট কোনে কৰিছিল কাৰ দিনত এই বেনিফিচিয়াৰী আঁচনি ষ্টাৰ্ট হৈছিল বেনিফিচিয়াৰী কংগ্ৰেছে দিছিল কিন্তু ব্লেকমেইলিং কৰা নাছিলে কংগ্ৰেছে কিন্তু ব্লেকমেইলিং কৰা নাছিলে কংগ্ৰেছে বেনিফিচিয়াৰী দিছিল সাধাৰণ ৰাইজক পাল বুলি কিন্তু আপোনালোকে বেনিফিচিয়াৰী আঁচনি দিয়া নামত ব্লেকমেইলিং কৰি আছে অতি মুহূৰ্তত ব্লেকমেইলিং কৰি অমুক মিটিঙত যাব লাগে মিটিঙত যাব লাগে অমুক হেৰিত যাব লাগে ইমান উত্তেজিত হলে ৰাইজে কেনেকে আপোনালোকক সমৰ্থন কৰিব শুনাৰ ধৈৰ্যটো ৰাখিব আছে আমাৰ শুনাৰ ধৈৰ্য আছে মই একদম মনে আছো গতিকে মই শুনিছো গোটেইখিনি গতিকে বেনিফিচিয়াৰী আঁচনিৰ প্ৰৱৰ্তন কৰিছিল প্ৰৱৰ্তক কংগ্ৰেছ হয় ৰাইজৰ সাধাৰণ ৰাইজে গতিকে এতিয়া সেইটোক সাধাৰণ ৰাইজৰ উপকাৰত আহাকৈ যিখিনি আঁচনি কৰিলে ভাল হয় কংগ্ৰেছৰ দৰে অকল সেই লুঙি টুপিতে আবদ্ধ নাৰাখি বা সূতা কম্বলতে আবদ্ধ নাৰাখি সেই বেনিফিচিয়াৰী কংগ্ৰেছে লুঙি টুপি বিতৰণ কৰা নাই কংগ্ৰেছে লুঙি টুপি বিতৰণ কৰা নাই এইটো ভুল বাৰ্তা নিদিব কম্বল আঁঠুৱা বিতৰণ কম্বল দিছে ঠাণ্ডাত মানুহৰ প্ৰয়োজন কম্বল দিছে সূতা দিছে মানুহে গামোচা ববৰ কাৰণে সূতা দিছে সূতা দিছে এতিয়া মোৰটো শুনক এতিয়া তাৰ পৰিৱৰ্তে কৈছে কি এখন কম্বল দিয়াতকৈ এটা পৰিয়ালক স্বাৱলম্বী হোৱাৰ সুযোগ দিয়া উচিত যিহেতু পৰিয়াল এটা স্বাৱলম্বী হ'বলৈ সেইকাৰণে মহিলাবিলাকক আৰু আপোনালোক চাব যে পৃথিৱীৰ মানে যিকোনো দেশৰ জনসংখ্যাৰ আধা সংখ্যক মহিলা আমি এই কথাটো আমি ৰাজনীতি কৰা মানুহবিলাকে আমি প্ৰায় পাহৰি থাকোঁ যে আমাৰ জনসাধাৰণৰ আধা সংখ্যক মহিলা যদিও অকল পুৰুষৰ ওপৰতে গোটেই ইনকাম বা অন্যান্য কথাবোৰ জড়িত হৈ থাকে তেনেহ'লে সেইখন সমাজ আগবাঢ়িব নোৱাৰে যেতিয়ালৈকে আমি জনসংখ্যাৰ আধা সংখ্যকক আমি তলত ঘৰত সোমাই ৰাখিম সেই নাৰীসকলক যেতিয়ালৈকে আমি উলিয়াই নানিম যেতিয়ালৈকে নাৰীসকলক আমি উন্নয়নৰ অংশীদাৰ কৰি নল'ম আপোনাৰ আয়ৰ অংশীদাৰ নকৰিম তেতিয়ালৈকে সেইখন সমাজ আগবাঢ়িব নোৱাৰে গতিকে এই চৰকাৰে কি কৰিছে মহিলা যিবিলাক আত্মসহায়ক গোট আছিলে তেওঁলোকক সেই 500,000 টকা নহয় বেছিকৈ পইচা দিছে যাতে তেওঁলোকে গোট হিচাপে তেওঁলোকে সমবায় ভিত্তিক মই দেখিছোঁ মোৰ গাঁৱতে বহুত গোট আছে গামোচা কৰিছে এতিয়া গামোচা কৰিছে অসমীয়া মেখেলা চাদৰ কৰিছে তেওঁলোকে গোটৰ সেই পইচাৰে তেওঁলোকে সমূহীয়াভাৱে কৰিছে এখন বজাৰৰ সৃষ্টি হৈছে আৰু সেই ইনকামেৰে পৰিয়ালটো সুন্দৰকৈ চলিবলৈ আৰম্ভ হৈছে গতিকে এই চিন্তাটোকতো আপুনি ক'ব নোৱাৰে এখন সাধাৰণ আঁঠুৱা বা কম্বল দিয়াতকৈ নিশ্চয় এইটো এটা উন্নত চিন্তা আৰু শুনক তৃতীয় কথাটো হ'ল কি যে আপোনালোকে যিখিনি অভিযোগ দিছে প্ৰচাৰ কি কংগ্ৰেছ চৰকাৰ থাকোঁতে কৰা নাছিল এনেকে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা নাই এনেকে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা নাই প্ৰচাৰ এতিয়া হাজাৰ হাজাৰ কোটি টকা যদি প্ৰচাৰত খৰচ কৰিছে লাখ লাখ কোটি টকাৰ প্ৰকল্পও হৈছে অসমত সেই কথাটো স্বীকাৰ কৰক লাখ লাখ কোটি টকাৰ প্ৰকল্প হৈছে অসমত কোনটো প্ৰকল্প হ'ল আপোনাৰ এলিভেটেড কৰিডৰ হ'ল বা আপোনাৰ এই ৰিং ৰোড প্ৰকল্প হৈ আছে IIM হ'ল এইবিলাক প্ৰকল্পটো হৈছে লাখ লাখ কোটি টকাৰ প্ৰকল্প হৈছে আপোনাৰ লাখ লাখ কোটি টকাৰ প্ৰকল্পৰ যদি প্ৰচাৰ কৰোঁতে যদি 400 কোটি টকা খৰচ কৰিছে তাতে ক'বলগীয়া কি আছে আজি জাগিৰোডত আপোনাৰে জেগাত আজি জাগিৰোডত আপোনাৰে জেগাত ছেমি কণ্ডাক্টৰ প্ৰজেক্ট হৈছে ছেমি কণ্ডাক্টৰ প্ৰজেক্ট হোৱাৰ লগে লগে তাতে অসমৰ ল'ৰাই সাধাৰণতে কি হয় IT ছেক্টৰৰ ল'ৰাবিলাকে বেংগলোৰলৈকে যায় এতিয়াতো কিছু সংখ্যক হ'লেও কিছু সংখ্যক নহয় অসমৰ যিখিনি IT ছেক্টৰৰ ল'ৰা আছে ইয়াতে সুযোগ পাব আজি অকল ছেমি কণ্ডাক্টৰটো কেৱল এটা তাত উদ্যোগ নহয় ছেমি কণ্ডাক্টৰৰ তাত প্ৰয়োজন তাত প্ৰডাকশ্যন হয় যিটো চিপছ সেই চিপছটো অকল ভাৰতবৰ্ষত ইউজ নহয় সেই চিপছটো বিদেশৰ পৰা সেই চিপছটো বিদেশলৈ ৰপ্তানি হ'ব বিদেশী দেশে সেই চিপছটো নিব গতিকে লগে লগে ইয়াতে এটা টুৰিজিম ডেভেলপ হ'ব গতিকে আপোনালোকে ডেফটত গৈ কথাবিলাক নাভাবে ডেফটত গৈ ভাবক সমালোচনা কৰক গণতান্ত্ৰিক অধিকাৰ সমালোচনা কৰাৰ সেইটো আপোনালোকে কৰক কিন্তু অলপ ডেফটত গৈ কথাবিলাক ভাবি চিন্তি ক'ব আপোনালোকে কেৱল সকলো কথাতে সেইকাৰণে ৰাইজে আপোনালোকক বেয়া পোৱা হৈছে আপোনালোকৰ সেইকাৰণে এতিয়া আপোনালোকৰ অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে ভালটোক ভাল বুলি ক'বলৈ স্বীকাৰ কৰিবলৈ মই যেনেকৈ কৈছোঁ যে কংগ্ৰেছৰ দিনত একেবাৰে বেয়া কাম হোৱা বুলি মই কেতিয়াও নকওঁ আপোনালোকৰ ভালটোক ভাল বুলি স্বীকাৰ কৰি ল'বলৈ এটা মানসিকতা ৰাখক আৰু ৰাইজৰ ওচৰলৈ ইয়াতকৈ ভাল আপোনালোকৰ কি কি আঁচনি আছে সেইখিনি লৈ পেলাই আগবাঢ়ক কাৰোবাক গালি পাৰিলে কিন্তু আজিৰ ৰাইজে কিন্তু ইমান মূৰ্খ নহয় কাৰোবাক গালি পাৰি আপোনালোকে ভোট বিচাৰি গ'লেই হিমন্ত বিশ্ব শৰ্মা বেয়া বুলি ক'লে নৰেন্দ্ৰ মোদী বেয়া বুলি ক'লে আপোনাক ভাল বুলি নাভাবে আপুনি কিয় ভাল সেইটো আপুনি প্ৰতিষ্ঠা কৰিব লাগিব আপোনাৰ হাতত কি ভাল আঁচনি আছে
সেইখিনি আপুনি ৰাইজক অৱগত কৰিব লাগিব এইটো মোৰ আপোনালোকৰ পৰামৰ্শ আপোনালোকে শূন্যত গতা ঘূৰাই আছে অলপ বাস্তৱৰ পৃথিৱীখনলৈ আহক গুৰুত্বপূৰ্ণ কথা কৈছে আমাৰ কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়াই মই আহিছোঁ আমাৰ সোণেশ্বৰ পাটোৱাৰী ডাঙৰীয়াৰ ওচৰলৈ আৰু ৰাইজৰ দলৰ এগৰাকী মুখপাত্ৰ হিচাপে তেখেতে ক'ব লগা বহুখিনি কথা আছে আজি বিৰোধী দলৰ বৈঠকত অখিল গগৈ ডাঙৰীয়া উপস্থিত নাই সেইলৈ বিভিন্ন ধৰণৰ চৰ্চা হৈছে আপুনি এই বিষয়টো অকণমান স্পষ্ট কৰক পাটোৱাৰী ডাঙৰীয়া নহয় আজি বৈঠক নহয় আচলতে বৈঠক হৈছে তাৰ পাছত সাংবাদিকমেল হৈছে হয় হয়তো অখিল গগৈ ডাঙৰীয়া এই বৈঠকত নাই তেওঁ গুৱাহাটীৰ বাহিৰত আছে তৎক্ষণাত হয়তো আহিব নোৱাৰিব পাৰে বা এই বৈঠকলৈ মাতিছিল নে নাই গৌৰৱ গগৈ সেইটো মই এতিয়ালৈ জনা নাই কিন্তু কথা হ'ল এই সংক্ৰান্তত যিবোৰ বিতৰ্ক বা যিবোৰ আলোচনা ছ'চিয়েল মিডিয়াত হৈছে হ'ব ধৰিছে সেইবোৰ সপক্ষে বিপক্ষে দুয়ো ফালৰ পৰা হৈছে কিন্তু কথা হ'ল আপোনালোকে জানে যে ৰাইজৰ দলৰ লগত এতিয়া মীমাংসা মানে 100% হোৱা নাই হয়তো 95% হৈছে আৰু মই ভাবোঁ 2 দিনৰ ভিতৰত আজি আৰু কালিৰ ভিতৰত চূড়ান্ত হ'ব এই মীমাংসা হ'ব কাৰণ আজিৰ সংবাদমেলখনলৈ চাওক সংবাদমেলখনলৈ চালেই দেখিব যে গৌৰৱ গগৈয়ে কৈছে ৰাইজৰ দলো আমাৰ লগত আহিব আৰু আমি সকলোৱে একেলগে লগ হৈ নিৰ্বাচন খেলিম গতিকে তাত নয়ৰ্থক বা এই ক্ষেত্ৰত কোনো শংকা নাই যে বিৰোধী মিত্ৰতা সফল নহ'ব গৌৰৱ গগৈ কোৱাৰ পাছত যে ৰাইজৰ দলেও আমাৰ লগত আহিব আলোচনা চলি আছে এই কথা স্পষ্টভাৱে কৈছে দ্বিধাহীনভাৱে কৈছে গতিকে তাৰ পাছত এইটো কথা কেতিয়াও সঁচা নহয় যে কিছুমান ছ'চিয়েল মিডিয়াত যিসকলে ক'ব খুজিছে ৰাইজৰ দলক নলয় নেকি বা ৰাইজৰ দল নাথাকে নেকি বা কিছুমানে কৈছে ৰাইজৰ দল নাথাকিলে মিত্ৰতা সফল নহ'ব ৰাইজৰ দলে অকলে নিৰ্বাচন খেলিলে বহু ক্ষতি হ'ব কংগ্ৰেছৰ এইবোৰ কথা মই ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাইছোঁ কিন্তু এইটো ঠিক আমাৰ কেইদিনমান আগতে কাজিৰঙাৰ অৰ্কিড ক্ষেত্ৰত আমাৰ যিবিলাক সম্ভাৱ্য প্ৰাৰ্থী বা বিচৰা প্ৰাৰ্থী এই বিচৰা প্ৰাৰ্থীবিলাকৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত এখন সভা বহিছিল বৈঠক বহিছিল তেওঁলোকৰ মন্তব্য কি এই পৰিস্থিতিত অখিল গগৈ ডাঙৰীয়াই সেই মন্তব্যবোৰ শুনিছিল আৰু ভৱিষ্যতে কি কৰা উচিত সেই কথাটো তেওঁ আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীবোৰক সুধিছিল মানে এই বৈঠকখনত প্ৰায় 40জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল আমি আগতে 46জন প্ৰাৰ্থী আমি চিলেক্ট কৰি থৈছিলোঁ এই 46জন আমি দলীয়ভাৱে খেলিব পাৰোঁ সেই অৱস্থাত এতিয়াও আছোঁ গতিকে এই 46জনৰ মন্তব্য হ'ল যে আৰু 2-3 দিন সময় দিয়া হওক কংগ্ৰেছক এই সময়ৰ ভিতৰত ডিছকাশ্যনটো সম্পূৰ্ণ কৰিব লাগে আৰু বিৰোধী মিত্ৰতাটো পূৰ্ণাংগ ৰূপ দিব লাগে কিন্তু এইটো কথা সেইমতে অখিল গগৈ ডাঙৰীয়াই কৈছে যে শনিবাৰ আৰু দিনটোলৈ আমি চাওঁ যিহেতু আমাৰ শনিবাৰ মানে কাইলৈ আমি এই সময়টো চাওঁ তাৰ পাছত কি প্ৰতিক্ৰিয়া বা গৌৰৱ গগৈ ডাঙৰীয়াই কি কৰে কি ষ্টেপ লয় সেইমতে আমি আগবাঢ়িম সেইখন বৈঠকৰ কথা মতে ৰ'ব মোক ক'বলৈ দিয়ক বহু সময় বহাই ৰাখিছে আপুনি এই বাকীবিলাকে যথেষ্ট সময় কৈছে আপুনি কওক গতিকে সেইখন বৈঠকৰ নিৰ্দেশ মতে অখিল গগৈ ডাঙৰীয়াই শনিবাৰটো চাম বুলি কৈছে তেওঁৰ এইটো নিজস্ব কথা নহয় আমাৰ 40জন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দিয়া নিৰ্দেশ মতে তেওঁ শনিবাৰলৈ চাব আৰু তাৰ পাছত আমাৰ ফিউচাৰ কোৰ্চ অফ একশ্যন মানে গ্ৰহণ কৰিব পজিটিভ হ'লেও কৰিব নিগেটিভ হ'লেও কৰিব কিন্তু চূড়ান্ত হ'ব কিন্তু আজিৰ সংবাদমেলত গৌৰৱ গগৈ ডাঙৰীয়াই যি ক'লে যে ৰাইজৰ দলৰ লগত কথা পাতি আছোঁ আৰু ৰাইজৰ দলো আমাৰ লগত থাকিব গতিকে মই ভাবোঁ গৌৰৱ গগৈ আৰু অখিল গগৈ বা ৰাইজৰ দলৰ মানে কৰ্তৃত্বশীল নেতৃত্বৰ মাজত এক আলোচনা আৰম্ভ হৈছে ভিতৰি বোধহয় আজিৰ নিশালৈ ই সম্পূৰ্ণ হ'ব
এক সদৰ্থক দৃষ্টিভংগীৰে সম্পূৰ্ণ হ'ব অসমৰ ৰাইজে ৰবিবাৰে এটা ভাল খবৰ পাব এই কথা পাতিছোঁ কিন্তু অসমৰ ৰাইজক মই কেইটামান কথা ক'ব খুজিছোঁ ৰাইজৰ দলে যি ফাৰ্ষ্ট লিষ্টখন প্ৰকাশ কৰিছে সেই ফাৰ্ষ্ট লিষ্টখনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ অভাৰলেপিং হোৱা নাই যেনে উদাহৰণ দিছোঁ অভাৰলেপিং হোৱা নাই দিছপুৰত কংগ্ৰেছৰ মীৰা বৰঠাকুৰে উঠিব খোজে তাৰ পৰা আমি উইথড্ৰ কৰি তাৰ যিটো কেণ্ডিডেট আছিল ৰমেন্দ্ৰ বৰঠাকুৰ তেওঁক উইথড্ৰ কৰি আমি জালুকবাৰীত পদক্ষেপ কৰিছোঁ তাৰ পাছত আমি আন এটা চাওক আমাৰ বৰচলা আমি বিচাৰিছিলোঁ বৰচলাৰ আমি সংগঠন আমাৰ বহুত ভাল যেহেতু কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা ৰিপুন বৰাক তাত বৰচলাত প্ৰক্ষেপ কৰিছে আমি বৰচলাৰ আমাৰ যিজন প্ৰাৰ্থী আছিল অলকনাথ তেওঁক তেজপুৰলৈ নিছোঁ গতিকে দুটা নিছোঁ গতিকে জ্যেষ্ঠ নেতা কংগ্ৰেছৰ য'ত উঠিব খুজিছে ইচ্ছা কৰিছে গতিকে তাত আমি অভাৰলেপিং কৰা নাই কোনো এটা সমষ্টিতে অভাৰলেপিং কৰা নাই এইটো অসমৰ ৰাইজক মই কৈ থলোঁ গতিকে এতিয়াও আমাৰ কংগ্ৰেছৰ লগত কোনো কনফ্লিক্ট হোৱা নাই মই দুটা উদাহৰণে কৈছোঁ গোটেই উদাহৰণ দিব লাগিলে বহু সময় ক'ব লাগিব যে আমাৰ কংগ্ৰেছৰ লগত মানে সমষ্টিৰ ক্ষেত্ৰত কনফ্লিক্ট হোৱা নাই বৰঞ্চ ৰাইজৰ দলে অতি আগ্ৰহেৰে কংগ্ৰেছৰ যিবোৰ জ্যেষ্ঠ প্ৰাৰ্থী আছে যেনে ৰিপুন বৰা মীৰা বৰঠাকুৰে বা আৰু বহুত তেওঁলোকক মানে এৰি দিছে তেওঁলোকৰ চিটবোৰ আৰু টেক্স স্বীকাৰ কৰি আমাৰ কেণ্ডিডেটক আমাৰ শক্তিশালী কেণ্ডিডেটক বেলেগ সমষ্টিলৈ নিছে য'ত কংগ্ৰেছৰ লগত কনফ্লিক্ট নহয় এই কথাটো অসমৰ ৰাইজক মই ৰাইজৰ গাঁতাৰ্থে ক'ব খুজিছোঁ এই দিশটো অসমৰ কিছু মানে সংবাদ মাধ্যমে সম্পূৰ্ণৰূপে নাচাই কিছু ক্ষেত্ৰত ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে সমালোচনা বা বিভিন্ন মন্তব্য দিছে আৰু এই মন্তব্যবোৰৰ ক্ষেত্ৰত মই কথাটো কৈছোঁ দ্বিতীয়তে কথা হ'ল ত্যাগৰ ক্ষেত্ৰত এটা মিত্ৰজোঁট সফল হ'ব লগা হ'লে ত্যাগটো সকলোৱে কৰিব লাগিব আমিও কৰিব লাগিব আৰু কংগ্ৰেছেও কৰিব লাগিব বা অন্যান্য যিবোৰ অংশীদাৰী দল ত্যাগ কিছু হ'লেও প্ৰত্যেকে শ্বেয়াৰ কৰি হ'লেও কৰিব লাগিব আমি ত্যাগ যথেষ্ট কৰিছোঁ ৰাইজৰ দলে আপোনালোকে চাওক আমি আমাৰ ৰাইজৰ দলৰ মানে সিদ্ধান্ত আছিল যদি মিত্ৰতা নহয় তেনেহ'লে ৪৬জন প্ৰাৰ্থী আমি বিভিন্ন সমষ্টিত দিম মিত্ৰতাৰ প্ৰক্ৰিয়াটো ৰাইজৰ দলে অখিল গগৈ ডাঙৰে প্ৰথমে আৰম্ভ কৰিছে ২ বছৰ আগতে এইটো অসমৰ ৰাইজে জানে গতিকে তাৰ পাছত যেহেতু মিত্ৰতাটোৰ আলোচনা বিলোচনা হ'ল কংগ্ৰেছৰ লগত আৰু অন্যান্য দলৰ লগত আমি ২৭জনীয়া এখন তালিকা দিছিলোঁ ২৭জনীয়া তালিকাটো বহু হ'ব বুলি কোৱাত কংগ্ৰেছে তেতিয়া আমি ২০জনীয়া তালিকালৈ নামি আহিলোঁ তাৰমানে এটা আমাৰ ছেক্ৰিফাইচ বা ত্যাগ ২০জনৰ পাছতো যেতিয়া মিত্ৰতাই গেঠালা মাৰিলে অলপ কিছু মানে সাময়িকভাৱে মিত্ৰতাৰ গেঠা মাৰিলে তেতিয়া আমি ২০জনলৈ আহিলোঁ ২০জনৰ পাছত আকৌ আমি ১৫জনলৈ আহিলোঁ এয়া কি ৰাইজৰ দলৰ ত্যাগ নহয় নেকি আপোনালোকে বিবেচনা কৰক ৪৬ৰ পৰা আমি ১৫টালৈ ই এটা বিৰাট ত্যাগ এই ১৫টাৰ পাছত দুটা এটা হয়তো মত মিলা নাই কংগ্ৰেছৰ লগত মই ভাবোঁ আজিকালি মতটো মিলিব সম্পূৰ্ণ হ'ব আৰু এদিন দুদিন পাছত নিৰ্বাচনী মিত্ৰতাটো বিৰোধী দলৰ সম্পূৰ্ণ হ'ব গতিকে মই কৈ থলোঁ যে আৰু দুটা দিন অসমৰ ৰাইজে বাট চাওঁ এটা শুভ খবৰ ৰবিবাৰে আহিব অহা ৰবিবাৰে ভিতৰত আহিব গতিকে অসমৰ ৰাইজে অলপ বাট চাওক আৰু মই ভাবোঁ যে বিৰোধী মিত্ৰতা অবিহনে কেতিয়াও মানে বিজেপিক উৎখাত কৰিব নোৱাৰে খাটাং কথা কৈ দিছোঁ কিয় উৎখাত কৰিব নোৱাৰে মই ২১ চনৰ উদাহৰণ দিছোঁ ২১ চনৰ এটা উদাহৰণ দিছোঁ যে ২১ত বিৰোধী মিত্ৰতা নহ'ল বহু চেষ্টা কৰিও বিৰোধী মিত্ৰতা নহ'ল কিয় নহ'ল আজি মই ইয়াত নানো মিত্ৰতা নোহোৱাৰ কাৰণে ১৮টা সমষ্টি উজনি অসমত কংগ্ৰেছে হৰিয়ালে
ক'ৰবাত AJP 1000 ভোট কম পালে, ক'ৰবাত ৰাইজৰ দলে 2000 ভোট কম পালে। গতিকে এনেকৈ ফাৰ্ষ্ট ছেকেণ্ড পজিশ্যন পালে ৰাইজৰ দলে বা অসম জাতীয় পৰিষদে। ইয়াৰ ফলত 18টা সমষ্টি কংগ্ৰেছে হেৰুৱালে। আপুনি নিৰ্বাচনী অংক বা ভোটৰ যিটো সংখ্যা, প্ৰাপ্ত সংখ্যা, তেনেহ'লে সেইটো চাই দেখিবলৈ পাব যে এই 18টা বিধানসভা সমষ্টি মানে মিত্ৰতা নোহোৱাৰ কাৰণে কংগ্ৰেছে হেৰুৱালে আৰু তাৰ ফলত কংগ্ৰেছ চৰকাৰখন নহ'ল। এইটো এটা ইয়াতকৈ ডাঙৰ উদাহৰণ নালাগে। গতিকে সম্পূৰ্ণ মিত্ৰতা নহ'লে যে বিৰোধীয়ে ইয়াত শাসনলৈ যাব, শাসন প্ৰাপ্তি হ'ব, বিৰোধী শাসন যাব, সেইটো ক'ব নোৱাৰি। আৰু তাৰ স্পষ্ট উদাহৰণ 21 চনৰ নিৰ্বাচন। 21 চনৰ নিৰ্বাচনৰ সেই অভিজ্ঞতা সকলোৰে আছে। গৌৰৱ গগৈ ডাঙৰীয়াৰো আছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ কিছুদিন আগতে প্ৰকাশ কৰিছিল এখন সভাত যে 21ৰ অভিজ্ঞতা আমাৰ আছে। কংগ্ৰেছৰ বহু নেতাই কৈ আছে কথাটো যে 21ৰ অভিজ্ঞতা আমি পাহৰি যোৱা নাই। গতিকে এনেকুৱা ক্ষেত্ৰত মই ভাবোঁ কংগ্ৰেছৰ যেহেতু অভিজ্ঞতা আছে আৰু অভিজ্ঞতাক স্বীকাৰ কৰিছে, তেওঁলোকে কেতিয়াও ভুল নকৰে। আমি এতিয়াও আশাবাদী যে বিৰোধী মিত্ৰতা হ'ব, একেলগে আটাইবোৰ দলে বিৰোধী দলে আৰু হয়তো কেইদিন 5 দিন বা এসপ্তাহ পাছত নিৰ্বাচনী ৰণত নামিব। প্ৰতিজন নেতাই, প্ৰতি দলৰ প্ৰতিজন নেতাই হয়তো নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। অসমৰ ৰাইজক এইখিনি মই কথা কৈ থলোঁ। আৰু ইয়াৰতো ব্যতিক্ৰম একো নহয়। যদি কংগ্ৰেছে ভুল কৰে, মই আশা ৰাখিছোঁ তেখেতসকলে ভুল নকৰিব, তেতিয়াহ'লেতো আমি 40টা সমষ্টিত প্ৰাৰ্থী দিবই লাগিব। 40টা নে 46টা? 40টা সমষ্টি বা 46টা, কিন্তু আমাৰ মানে সাজু হৈছে 46টা। আপোনালোক সাজু হৈ আছে? আমি সাজু হৈ আছোঁ। গতিকে মই ভাবোঁ যে কংগ্ৰেছৰ নেতাসকল ইমান মানে কম নাভাবে, ইমান বেছি নাভাবে যে তেওঁলোকে আগৰ অভিজ্ঞতাটোক পাহৰি যাব। কংগ্ৰেছৰ প্ৰতি আমাৰ নেতৃত্বৰ প্ৰতি আস্থা আছে, গৌৰৱ গগৈৰ প্ৰতি আস্থা আছে, গোটেই নেতৃত্বৰ প্ৰতি আমি আস্থা আছে। আৰু সেই আস্থা থকা কাৰণেতো আমাৰ প্ৰথমখন তালিকাত কংগ্ৰেছী নেতাৰ বিৰুদ্ধে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই। প্ৰাৰ্থী কেতিয়াও প্ৰক্ষেপ কৰা নাই। এইটো মই উদাহৰণ দুটামান দিছোঁ। গতিকে এইখিনিয়ে ক'বলগীয়া। হয়, পাটোৱাৰী ডাঙৰীয়াক মোক সুধিব লগা এটা কথা আছে, কাৰণ আমি এটা কথা লক্ষ্য কৰিছোঁ, যোৱা 3 তাৰিখেহে APCC প্ৰদেশ কংগ্ৰেছে এখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। 42 জনীয়া এখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছদিনা, অৰ্থাৎ 4 তাৰিখে ৰাইজৰ দলে এখন 11 জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে। আৰু পাটোৱাৰী ডাঙৰীয়াই কোৱা মতে ঠিকে আছে, ইয়াত কোনো অভাৰলেপিং হোৱা নাই, একো হোৱা নাই। কিন্তু মই আপোনাক সুধিব বিচাৰিছোঁ যে শীতল যুদ্ধ কিবা চলি আছে নেকি? কাৰণ আগদিনাখন আচলতে প্ৰদেশ কংগ্ৰেছে দিছে, পাছদিনাখন প্ৰদেশ কংগ্ৰেছে 42 জনৰ প্ৰাৰ্থী তালিকাখন ঘোষণা কৰিব নালাগিছিল। 3 তাৰিখ এইটো মিত্ৰতাৰ পূৰ্বে, মিত্ৰতাৰ পূৰ্বে, মিত্ৰতা চূড়ান্ত হোৱাৰ পূৰ্বে এইটো আচলতে মিত্ৰতাৰ মানে যিটো উদ্দেশ্য, লক্ষ্য, ধৰ্ম, সেই ধৰ্মটো এইটোৱে খৰ্ব কৰা বুলি সকলোৱে ক'ব, মই নহয়, চবেই কৰিব। আৰু তেওঁলোকে তালিকাখন প্ৰকাশ কাৰণে আমি 11 জনীয়া তালিকাখন পাঁচদিনা আমি প্ৰকাশ কৰিব লগা হ'ল। কিন্তু আমি চালোঁ যে কংগ্ৰেছৰ নেতৃত্ব যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী, তেওঁলোকক যাতে আঘাত নকৰে, আমি সেইকাৰণে আঘাত নকৰে সেই দিশটো চাই আমি প্ৰকাশ কৰিলোঁ। তাত কোনো কনফ্লিক্ট নাই বা কংগ্ৰেছৰ নেতৃত্বৰ লগত আমাৰ কনফ্লিক্ট নোহোৱাকৈ আমি প্ৰকাশ কৰিছোঁ। আৰু যদি প্ৰকাশ কৰিব আমি ভাবিলোঁ যে মিত্ৰতা শেষ, তেনেহ'লে আমি সেই কাৰ্য নকৰিলোঁ, 46টা প্ৰাৰ্থীয়ে আমি ঘোষণা কৰিলেহেঁতেন। আৰু আপোনাৰ বক্তব্যৰ পৰা এই কথাও স্পষ্ট হৈছে, যদি আপোনালোকৰ মিত্ৰতা নহয়, তেতিয়াহ'লে পৰৱৰ্তী সময়ত আপোনালোকে নিৰ্ধাৰিত, আমি এটা ৰাজনৈতিক দল, পঞ্জীভুক্ত ৰাজনৈতিক দল। এনেকুৱা নহয় যে আমাৰ দলে নিৰ্বাচন খেলিব নালাগে, এই কথা ক'ব নোৱাৰে। গণতান্ত্ৰিক দেশ, এটা মানে ৰেজিষ্টাৰ্ড সকলোৱে খেলিব পাৰে। গতিকে কংগ্ৰেছৰ যিটো দৃষ্টিভংগী আৰু তেওঁলোকৰ আমাৰ প্ৰতি যিটো মানে ভাল ভাৱ, সেই ভাল ভাৱটো আমাৰ এতিয়াও আছে। মই এটা কথাই কৈছোঁ যে মিত্ৰতা আমি আৰম্ভ কৰিছিলোঁ, ৰাইজৰ দলে আৰম্ভ কৰিছোঁ। আমি মিত্ৰতা বিচাৰোঁ, মিত্ৰতা বিচাৰিম
আৰু শেষ পৰ্যন্ত আমি আপোনালোকে অপেক্ষা কৰিম কৰিম হয় পাটোৱাৰী ডাঙৰীয়া ধন্যবাদ জনাইছোঁ মই আহিছোঁ কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ আৰু ভট্টাচাৰ্য ডাঙৰীয়া ইতিমধ্যে গম পাইছে কিছু সময়ৰ আগতে নেকিব দুদুল ডাঙৰীয়াই এই কথা উল্লেখ কৰিছিলে যে তেখেতে কৈছিলে যে আপোনালোকৰ যি আমাৰ শেহতীয়াভাৱে ৰাজ্যসভাৰ মনোনয়ন পত্ৰ দাখিল হ'ল ইয়াত UPPLৰ মুৰব্বী আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই দাখিল কৰা মনোনয়ন পত্ৰত AIUDFৰ বিধায়কৰ স্বাক্ষৰ আছে সেই প্ৰসংগ বিভিন্ন ধৰণে চৰ্চালৈ আহিছে কিন্তু প্ৰথমে মই এই কথা উল্লেখ কৰিব বিচাৰিছোঁ আমাৰ UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে তেখেতে মনোনয়ন পত্ৰ NDAৰ পৰা দিয়া নাছিলে তেখেতে UPPLৰ হৈহে মনোনয়ন পত্ৰ দিছে এনেকৈ কৈছিলে কিন্তু ভট্টাচাৰ্য ডাঙৰীয়াই কি কয় নাই চাওক আমি এইটো কথালৈ বিভ্ৰান্তি হ'ব নালাগে এইটোতো কথাটো একেবাৰে পৰিষ্কাৰ হৈ আছে মই আচৰিত হৈছোঁ যে ছ'চিয়েল মিডিয়াত বা বিৰোধী দলবিলাকে এইটোক লৈ কিয় মানে পানী ঘোলা কৰি আছে এইটো একেবাৰে ক্লিয়াৰ কথা বিজেপি দলে কৈছে মানে NDAৰ যিখিনি মূল চৰকাৰৰ অংশীদাৰ তেওঁলোকে কৈছে যে আমাৰ যিটো ষ্ট্ৰেংথ বিধানসভাত সেই ষ্ট্ৰেংথেৰে আমি দুজনক জিকাব পাৰিম তৃতীয়জনক আমি জিকাব নোৱাৰোঁ যিহেতু এই পৰ্যন্ত NDAৰ পাৰ্টনাৰ হিচাপে আছে UPPLৰ মুৰব্বী প্ৰমোদ বড়োৱে যদি সেইটো আমাৰ হেৰি গম পাইছে যে প্ৰমোদ গগৈয়ে যদি ইচ্ছা কৰে তৃতীয়খন আসনত আমি তেওঁক সমৰ্থন কৰিম আৰু আপোনালোকে ৰাজ্যসভাৰ ভোটিং প্ৰচেছৰ প্ৰথম পচন্দৰ ভোট দ্বিতীয় পচন্দৰ ভোট ৰাজ্যসভাৰ ভোটিং প্ৰচেছটো আপোনালোকে জানে গতিকে যে তৃতীয়খন আসনত আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আমাৰ যেহেতু এতিয়ালৈকে এই পৰ্যন্ত তেখেতসকল অংশীদাৰ হৈ আছে আমি তেখেতক সমৰ্থন কৰিম এতিয়া আহিল প্ৰশ্নটো সেইখন আসনত UPPLে প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে চ' UPPLে এটা সঁহাৰি যেতিয়া পালে যে তেখেতসকলৰ মই একাংশ ভোট বিজেপি AGPৰ একাংশ ভোট মই মোৰ তালৈ আহিব গতিকে সেইটো UPPLে ইনিচিয়েটিভ লৈছে যে মই বাকী ভোট সংগ্ৰহ কৰিব পাৰিম গতিকে সেইটো UPPLৰ দায়িত্ব সেই ধৰণে প্ৰমোদ বড়োৱে কথা পাতিছে প্ৰমোদ বড়ো ডাঙৰীয়াই কথা পাতিছে UDFৰ কেইজনমান বিধায়কৰ লগত আৰু বিধায়ক কেইজনে তেখেতক তিনিজন বিধায়কে তেখেতক আশ্বাস দিছে যে আপুনি চাওক এটা কথা ঠিক অসমৰ তিনিটা বৃহৎ জনগোষ্ঠীৰ তিনিজন প্ৰতিনিধি ৰাজ্যসভালৈ গৈছে আৰু উচ্চ সদনখন এই কাৰণেই গঠন কৰা হৈছিলে যে উচ্চ সদনত বিদ্বান মানুহক উচ্চ সদনত ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব হওক ভাৰতবৰ্ষৰ উচ্চ সদনখন সেইকাৰণে সংবিধান প্ৰণেতাসকলে উচ্চ সদনৰ ব্যৱস্থাটো ৰাখিছিলে গতিকে আজি অসমৰ তিনিটা বৃহৎ জনগোষ্ঠীৰ লোক তিনিগৰাকী আজি উচ্চ সদনলৈকে গৈছে এই কথাটোলৈকে বিৰোধী পক্ষই যি ধৰণে পানী ঘোলা কৰিছে তাৰ মানে তেওঁলোকে নিবিচাৰে নেকি এগৰাকী বড়ো প্ৰতিনিধি ৰাজ্যসভালৈ যোৱাটো তেওঁলোকে নিবিচাৰে নেকি এগৰাকী আহোমৰ প্ৰতিনিধি ৰাজ্যসভালৈ যোৱাটো এই কথাবিলাকে আচলতে পৰিৱেশটো নষ্ট কৰে ক্লিয়াৰ UPPLে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে কথা পাতিছে নিজে কথা পাতি তেখেতৰ প্ৰয়োজনীয় ভোটখিনি পাম বুলি যেতিয়া আশ্বস্ত হৈছে তেতিয়া তেখেতে নমিনেশ্যন ফাইল কৰিছে গতিকে এই ভোট গোটৰ যিটো কথা আৰু চাওক আজি UDFৰ লগত বিজেপিতো আমাৰ দুজন জিকাবলৈতো আমি কোনো UDFৰ লগত যোগাযোগ কৰা নাই আমি বিৰোধীৰ অন্য কোনো কাৰো লগত আমি সম্পৰ্ক কৰা নাই আমাৰ প্ৰয়োজন হয় আমাৰ ষ্ট্ৰেংথ দুজন জিকৰ আমি দুজনত সীমাবদ্ধ আছোঁ কেৱল তৃতীয়জন কেণ্ডিডেটক আমাৰ যিখিনি অতিৰিক্ত ভোট সেই অতিৰিক্ত ভোটখিনি আমি তৃতীয়জন কেণ্ডিডেট প্ৰমোদ বড়ো হ'লে দিম বুলি আমি আগতীয়াকৈ ঘোষণা কৰিছোঁ আৰু আমাৰ এই আশ্বাসৰ ভিত্তিত প্ৰমোদ বড়োৱে UDFৰ লগত কথা পাতিছে আচ্ছা UDFৰ লগতো আজি তেখেতসকলে কৈছে UDF বিজেপিৰ মিত্ৰতা হ'ল UDF বিজেপিৰ মিত্ৰতাৰ প্ৰশ্নটো আহাই নাই ইয়াতে UPPL যদি UDFৰ হয়তো মিত্ৰতা হৈছে UPPLে নিজাববীয়াকৈ কথা পাতিছে আৰু UDFে তিনিগৰাকী বিধায়কক নিলম্বন কৰিছে তাৰে দুগৰাকীক তেওঁলোকে আগতে নিলম্বন কৰা বুলি কৈছে গতিকে ইয়াতে প্ৰকাৰান্তৰে UPPLৰ লগত আপুনি সমগ্ৰ UDF দলটোক সাঙুৰিব নোৱাৰে কাৰণ তেওঁলোকৰ তিনিগৰাকী বিধায়কে দল বিৰুদ্ধ কাম কৰা বুলি কৈ পেলাই UDFে তেওঁলোকক নিলম্বন কৰিছে অৰ্থাৎ তিনিগৰাকী বিধায়কে প্ৰমোদ বড়ো ডাঙৰীয়া বা UPPLৰ লগত কথা পাতি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়া ৰাজ্যসভালৈ যোৱাৰ বাট মুকলি কৰি দিছে গতিকে মই কিন্তু সেই তিনিগৰাকী বিধায়কক মই স্বাগতম জনাইছোঁ কাৰণ তেওঁলোকে যে এটা বৃহৎ জনগোষ্ঠী অসমৰ বড়ো জনগোষ্ঠী এটা অন্যতম ভূমিপুত্ৰ এটা বৃহৎ জনগোষ্ঠীৰ এগৰাকী প্ৰতিনিধি ৰাজ্যসভালৈ যাবলৈ ওলোৱাত সেই তিনিগৰাকী বিধায়কে যে সহায় কৰিছে তাৰ কাৰণে মই ব্যক্তিগতভাৱে তিনিগৰাকী বিধায়কক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু বাৰে বাৰে যেটো কংগ্ৰেছে বা আন দলবিলাকে যে এইটো কথা আনিবলৈ চেষ্টা কৰিছে বিজেপি UDFৰ মিত্ৰতা স্পষ্ট হৈ গ'ল বিজেপি ইয়াত বিজেপিৰ দুজনৰ জিকাবৰ কাৰণে আমাৰ হাতত ষ্ট্ৰেংথ আছিলে
দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে AIUDF বিজেপিৰ বি টিম বুলি কৈছে নাই শুনক এতিয়া তেখেতসকলে তেনেহ'লে যদি বিজেপিৰ বি টিমে যোৱা বছৰ কিয় মিত্ৰতা কৰিছিল AIUDFৰ লগত জাতীয় পৰিষদ আৰু অখিল গগৈ মিত্ৰতাৰ কাৰণে যি সময়ত হাবাথুৰি খাই থাকিলে কুৱেশ্যনত সেই সময়ত জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ লগত মিত্ৰতা নকৰি AIUDFৰ লগত কিয় মিত্ৰতা কৰিছিল কংগ্ৰেছে গতিকে শুনক ৰাজনৈতিক স্থিতিবোৰ ৰাজনৈতিক দৃষ্টিভংগীবোৰ স্পষ্ট হ'ব লাগে আৰু স্পষ্ট হৈ পেলাই আগবাঢ়িব লাগে কথা পাতিব লাগে হয় ধন্যবাদ জনাইছো বিজেপিৰ প্ৰতিনিধি মাননীয় প্ৰতিনিধিজনক ক'ব মানে কৰিব খুজিছো মই ভাবো উত্তৰ পাম আপোনালোকে মুখ্যমন্ত্ৰীয়ে কৈ থাকে বা বিজেপি দলে কৈ থাকে যে UPPL এতিয়াও NDAত আছে এই কথা কৈ থাকে কৈ আছে আৰু হয় NDAত এতিয়ালৈ ভংগ হোৱা নাই গতিকে NDAত আছে NDAৰ প্ৰাৰ্থী এজনক UDFৰ AIUDFৰ MLA ছাপোৰ্ট কৰিছে গতিকে স্বাভাৱিকতে ৰাইজে ক'ব যে এটা সাম্প্ৰদায়িক দল AIUDF আৰু বিজেপিৰ নিশ্চয় সম্পৰ্ক আছে স্বাভাৱিকতে এইটো মই ক'বলগীয়া কথা নহয় কাৰণ প্ৰমোদ বড়োৰ ফৰে বিজেপি আৰু AIUDFৰ MLA কেইজনে একত্ৰিতভাৱে তিনিগৰাকী মই একত্ৰিতভাৱে তেওঁলোকে মানে প্ৰমোদ বড়োৰ সপক্ষে গোট বান্ধিছে গতিকে ইয়াৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰি AIUDFৰ তিনিগৰাকী বিধায়ক আৰু বিজেপিক বিচ্ছিন্ন কৰিব নোৱাৰি যেহেতু প্ৰমোদ বড়ো আজিও NDAৰ মই দাদা সাম্প্ৰদায়িক শক্তি আমি ৰাইজৰ দৰে বাৰে বাৰে কৈ আছো যে অসমত দুটা সাম্প্ৰদায়িক শক্তি আছে এটা হ'ল বিজেপি আৰু এটা হ'ল AIUDF গতিকে সুন্দৰ মিলন যিটো আমি কৈ আছো আজি তাক স্পষ্ট হ'ল AIUDF আৰু বিজেপি একত্ৰিত আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে পাটৰি ডাঙৰীয়া মই অনুষ্ঠানৰ সময় চমু চাপি আহিছে মই শেষবাৰৰ বাবে নেকিব দুদুল ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ ডাঙৰীয়াই চমুকৈ ক'ব আপুনি এইমাত্ৰ শুনিলে যে AIUDFৰ কথাও আহিল আৰু আপোনালোকৰ লগত পূৰ্বতে মিত্ৰতা আছিলে সেই লৈও সমালোচনা হৈছে আপুনি চমুকৈ কি কয় চমুকৈ মানে আজিতো আপুনি মোক ক'বলৈ খুব কম সময় দিলে আজি অকণমান বিজেপিক আপুনি 6 বাৰ দিলে মোক মাত্ৰ 2 বাৰ দিলে তথাপি আপুনি মানে হাতীৰ দাঁত দেখুৱাবলৈ এটা দেখুওৱা এটা আৰু খোৱা এটা বিজেপিয়ে হাতীৰ দাঁতটো দেখুৱাই মানুহক কয় UDF সাম্প্ৰদায়িক দল UDFৰ বিৰুদ্ধে ৰাইজৰ মাজত বা মিয়াৰ ৰাজনীতি বিজেপিয়ে 24 ঘণ্টা কৰি থাকে আজি সেই মিয়াৰ কান্ধত ধৰি পেলাই আজি ৰাজ্যসভাৰ MP হ'বলৈ গৈ আছে গতিকে ৰাইজে বুজিছে বিজেপিৰ নাটকখন ৰাইজে বুজিবলৈ বাকি নাই বুজি গৈছে গতিকে ৰাইজে তাৰ জবাব দিব UDFৰ লগত বিজেপিৰ যে একেবাৰে মিটিৰিয়েলি আপোনালোকে যে বড়ো জনগোষ্ঠীক ইমান বেয়া পায় আপোনালোকে যে বড়ো জনগোষ্ঠীক আমি বড়ো জনগোষ্ঠীক বেয়া নাপাওঁ আমি বড়ো জনগোষ্ঠীক বেয়া নাপাওঁ কংগ্ৰেছ আপোনাৰ মুখ্যমন্ত্ৰী আমি বড়ো জনগোষ্ঠীক আমি বেয়া নাপাওঁ আমি বড়ো জনগোষ্ঠী ৰাভা জনগোষ্ঠী তিৱা জনগোষ্ঠী কাৰ্বি জনগোষ্ঠী আহোম জনগোষ্ঠী অসমৰ প্ৰতিটো সম্প্ৰদায়কে আমি ভাল পাওঁ আৰু অসমৰ প্ৰতিটো সম্প্ৰদায়ক আমি দিওঁ আপোনালোকে 6 জনগোষ্ঠী আজিলৈকে দিম বুলি কৈ নিদিলে আপোনালোকে 6 জনগোষ্ঠী দিম বুলি আজিলৈকে নিদিলে ঘোষণা কৰিব গতিকে আপোনালোকে কিমান জনগোষ্ঠীক ইয়াৰ উত্তৰ ভাল পায় অসমৰ ৰাইজে বুজিছে জনগোষ্ঠীকে জনগোষ্ঠীয় কিমান ভাল পায় অসমৰ ৰাইজে বুজি গৈছে ৰাইজে বুজি গৈছে আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিটো সময়ত মিয়া কৈ থাকে প্ৰতিটো সময়ত সেইটো আমাৰ অশান্তিৰ পৰিৱেশ সৃষ্টি কৰে এই মুখ্যমন্ত্ৰীয়ে আজি UDFৰ উঠি পেলাই অনুষ্ঠানৰ সময় পাৰ হৈ গৈছে আমাৰ অনুষ্ঠানৰ সময় পাৰ হৈ গৈছে জনজাতি নেতা আছিল নে নাই সৰ্বানন্দ সোণোৱাল আমাৰ অনুষ্ঠানৰ সময় অতিক্ৰম কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কি কৰিলে আমাৰ অনুষ্ঠানৰ সময় অতিক্ৰম কৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰে নকয় আপুনি কিয় কৈছে বাজিব লাগে কেমি কটাৰী সেই কথা সৰ্বানন্দ সোণোৱাল ডাঙৰে এই সৰ্বানন্দ সোণোৱাল ডাঙৰে দেখোন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত একেখন গাড়ীত উঠি প্ৰচাৰ কৰি আছে তেখেতসকলে দলীয় সিদ্ধান্ত মানি লৈছে তাতে মই কি কৈছো সৰ্বানন্দ সোণোৱাল
দিল্লীততো তেখেতক এখন দিছে দিল্লীত তেখেতক কেন্দ্ৰীয় মন্ত্ৰী বনাইছে তেখেতক শুনক দাদা আপোনালোকে ভোট বেংক একেটাই এই নিৰ্বাচন খুব আকৰ্ষণীয় হ'ব আপোনালোকৰ মাজত কংগ্ৰেছৰ মাজত ইউডিএফৰ মাজত আপোনালোকৰ একেটা ভোট বেংক গতিকে এবাৰ দেখা যাব কিন্তু আপোনালোকে যে প্ৰমোদ বড়ো নিৰ্বাচিত হোৱাটো বেয়া পাইছে সেইটো কথা আজি ৰাজহুৱা হৈ গ'ল আমি একে বিষয়তে আমি পুনৰ এটা টক শ্ব' আয়োজন কৰিম এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিলোঁ ধন্যবাদ আমি প্ৰেমৰ কথা জনজাতিক ভাল পোৱাৰ কথা আপোনালোকে কোৱাৰ কোনো অধিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰিলোঁ তিনিওগৰাকী অতিথিকে আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভালে থাকিব